জয় গুরু শংকৰ সৰ্বগুণা কৰ যাকেৰে নাহি কেও পাম তোহাৰে চৰণ কুৰেনো শত কোটি বাৰেক কৰোহু প্ৰণাম বাৰেক কৰোহু প্ৰণাম। কৃষ্ণ। আমি সেইখন ভাৰতবৰ্ষৰ এই ভূমিত এতিয়া থিয় হৈ আছোঁ, যি ঠাইত প্ৰত্যেকগৰাকী ভাৰতীয় ঋষিমুনিৰ তপস্যা আৰু সাধনাই সমস্ত জগতত এক আধ্যাত্মিকতাৰ বতৰা বিয়পাই দিছিল। ভাৰতবৰ্ষৰ পৰা আধ্যাত্মিকতাৰ বতৰা অন্যান্য প্ৰান্তলৈ বিয়পি গৈছিল আৰু সেই ধাৰা আজিও অব্যাহত আছে। আধ্যাত্মিক তেনে এটি সুন্দৰ অনুষ্ঠানত আজি আপোনাসৱে আমাক আমন্ত্ৰণ জনালে। আমি আপোনাসৱৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ এই ঠাইত আহি উপস্থিত হৈছোঁ, সেয়া আমাৰ বাবে সৌভাগ্য। গতিকে প্ৰথমেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ অন্তৰ্গত শংকৰ মাধৱ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী সমাৰোহ উপস্থিত থকা বাপাই সমস্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। সভাখনিৰ সঞ্চালকৰ আসন গ্ৰহণ কৰা বাপৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। লগতে অতিকৈ শ্ৰদ্ধাৰ ইয়াত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল আৰু অকণমান সময় মাত্ৰ ভাষণেৰে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰিলে কণমানি শিশু বক্তা প্ৰীতম পাটৰে। গতিকে শিশু বক্তাগৰাকীৰ বাবে মই আপোনালোকৰ পৰা এটা আশীৰ্বাদমূলক হাত চাপৰি বিচাৰিছোঁ। এয়া আমাৰ নতুন প্ৰজন্ম। শিশু বক্তা এগৰাকীয়ে যেতিয়া এই যুৱ বক্তা এগৰাকীৰ সন্মুখত ভাষণ দি যায়, কথা কৈ যায়, তাৰ পাছত ক'ৰবাত নিজকে প্ৰশ্ন কৰি যে আমি এতিয়া কি ক'ম, কাৰণ আমাতকৈ কম বয়সৰ এগৰাকীয়ে ইমান সুন্দৰকৈ কৈ থৈ গ'ল। তেওঁক দেখাৰ লগে লগে মোৰ শৈশৱকালটোলৈ মনত পৰিছে। ময়ো এটা সময়ত শিশু বক্তাই আছিলোঁ, ৰাইজে বৰ আশীৰ্বাদ দিছিল। গতিকে কণমানিগৰাকীক আপোনালোকে ইমান আশীৰ্বাদ দিয়ে, তেখেতৰ বোলে প্ৰথমখন মঞ্চ মই সুধিছিলোঁ, বোলো ভয় কৰিছা নেকি? তেওঁ সাহসেৰে কৈছে নাই, ভয় কৰা নাই। ইমান সুন্দৰকৈ তেওঁ খুব কম সময়ত নিজৰ কথাখিনি উপস্থাপন কৰিলে, তাৰ বাবে মই কৃতজ্ঞতা আৰু শুভাশীষ প্ৰদান কৰিছোঁ। আগলৈ তেখেতক আমি এই ধৰণে যাতে জিলিকি থকা সদায় দেখিবলৈ পাওঁ তাৰ কামনা কৰিছোঁ। লগতে শেহতীয়াকৈ আপোনালোক সকলোলৈকে হেঁপাহৰ ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি। হয়তো সেই কেঁচা ঘাঁহ টুকুৰাৰ বিষ আপোনালোকে পাহৰিব পৰা নাই। গতিকে আৰম্ভণিতে আমি তেখেতক সোঁৱৰিছোঁ। আজি আমাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছে যদিও আপোনাসৱে আমাক নিৰ্দিষ্ট বিষয় কৰি দিয়া নাই। খিচিৰিত বা একসিদ্ধত যেনেকৈ সকলো থাকে, ঠিক তেনেকৈ মই অকণমান তেনেকৈ সকলো সামৰি আমাৰ মনৰ দুই এটা কথা আপোনালোকক কৈ থৈ যাব বিচাৰিম। গতিকে তাৰ মাজৰ পৰা আপোনালোকে যিখিনি ভাল লাগে সেইখিনি গ্ৰহণ কৰিব আৰু যিখিনি বেয়া লাগে সেইখিনি শেষ হোৱাৰ পাছত মোক আপোনাসৱে ক'ব যে এইখিনি কথা কিন্তু বেয়া লাগিল, গ্ৰহণযোগ্য নহ'ল। তেনেকৈ ক'লে আমি কিন্তু ভাল পাম, কাৰণ খিচিৰিত দিয়া পাচলি প্ৰতিবিধে আপোনালোকৰ প্ৰিয় নহ'বও পাৰে, হয়নে? নিৰ্দিষ্ট যিহেতু বিষয়বস্তু দিয়া নাই, গতিকে অকণমান আমি আমাৰ মনত খুদুৱাই থকা দুই এটা কথা আৰু সাম্প্ৰতিক সময়ৰ দুই এটা প্ৰাসংগিক দিশ অকণমান আলোচনা কৰিব বিচাৰিম। আৰম্ভণিতে যে কৈছিলোঁ যে আধ্যাত্মিকতাৰ এটা বতৰা এইখন ভাৰতবৰ্ষৰ ভূমিৰ পৰা অন্যান্য প্ৰান্তলৈ বিয়পি থাকে। গতিকে সেই ভাৰতবৰ্ষৰ আপুনি মই একোগৰাকী নাগৰিক আৰু আমি এইখন পুণ্যভূমি অসমত জন্মগ্ৰহণ কৰিছোঁ, য'ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই আধ্যাত্মিকতাৰ ভেটি শক্তিশালী কৰিছিল। কেনেকৈ কৰিছিল আমি প্ৰত্যেকেই জানো। সেয়া আছিল নৱবৈষ্ণৱৰ জাগৰণ, সেয়া আছিল এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ, বোলে এক দেও এক সেও এক বিনে নাই কেও, এক ঈশ্বৰবাদৰ প্ৰতি ধাৰণা, চাৰেণ্ডাৰ টু ওৱান চুপ্ৰিম, এজনৰ ওচৰত সৰ্বস্ব উজাৰি দিয়া। কোনোবা এজনকতো আমি বিশ্বাস কৰিব লাগিব, গতিকে কাক বিশ্বাস কৰিম, কাৰ আদৰ্শৰে আমি পৰিচালিত হ'ম? গুৰুজনাই সেইবাবেই এই মনুষ্য জাতিক আধ্যাত্মিকতাৰ সেই ভেটিটোত ৰাখিবৰ বাবে এক ঈশ্বৰবাদৰ এটা ধাৰণা প্ৰথমেই দি থৈ গৈছিল এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে। সেই এক শৰণ হৰিনাম ধৰ্মই এক মূল খুঁটি হিচাপে লৈ অসমীয়া সমাজে আধ্যাত্মিকতাৰ সেই দিশত আগবাঢ়িবলৈ আৰম্ভ কৰিছিল। আধ্যাত্মিকতাৰ সেই দিশটো গুৰুজনাৰ আদৰ্শগত কথাখিনিৰ পৰা আঁতৰাই যদি আপুনি আলোচনা কৰিব বিচাৰে, তেন্তে ক'ৰবাত আপোনাৰ ওচৰত সমল কমি যাব। কাৰণ গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মৰ সৈতে এই আধ্যাত্মিকতাৰ দিশটো খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে গুৰুজনাৰ সেই আদৰ্শগত কথাখিনিৰ পৰাই আমি আমাৰ কথাবোৰো আৰম্ভ কৰিব লাগিব। সেই ঈশ্বৰ বিশ্বাসৰ পৰাই আমাৰ কথাবোৰো আৰম্ভ কৰিব লাগিব। অনেকৰ মাজত এজনক বিশ্বাস, সকলোবোৰ ভুলৰ মাজত এটা সত্যক অন্তত উপলব্ধি কৰা, সকলোবোৰ মিছাৰ মাজত অন্তত এটা সঁচাক আমি স্বীকাৰ কৰা। সেই সঁচাটোৱেই আপুনি মই মনুষ্য। গতিকে ইয়াত
আমি কেৱল এটাই সেৱা কৰিব লাগিব, সেয়াই মানৱ সেৱা। আমাৰ গুৰুজনাই সেইবাবেই সেৱাৰ ৰসৰ কথা আমাক কৈ থৈ গৈছিল। গতিকে তাৰ পৰাই আধ্যাত্মিকতাৰ সেই খোজবোৰ আৰম্ভ হয়। আনফালে সাম্প্ৰতিক সময়ত আপুনি আধ্যাত্মিকতা বা ধৰ্ম দুয়োটা দিশ, এই দুয়োটা দিশৰ ওপৰত সংযোজন কৰি আমাৰ বহু সাহিত্যিকে বহু কথা বতৰা কৈ থৈ গৈছে। সাহিত্যৰ দিশটোৰ পৰ্যালোচনা কৰি চালে আপুনি বহু সাহিত্যিকৰ তেনে বহু ভাল কথা আপুনি পঢ়িবলৈ পাব, য'ত খুব পুংখানুপুংখভাৱে ধৰ্মৰ বৰ্ণনা, অসমীয়া সমাজে ধৰ্মক কৰা বিশ্বাস, এই কথাবোৰ উল্লেখ কৰি থৈ গৈছিল। আৰু তাত গুৰুজনাৰ আদৰ্শগত কথাখিনিও সংযোজন আছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ মতে সভ্যতা সংস্কৃতি এটা জীয়াই ৰাখিবলৈ হ'লে আমি পৰিৱৰ্তনক স্বীকাৰ কৰি আমাৰ সমাজত মামৰ লগা কিছু ৰীতি নীতি আমি ত্যাগো কৰিব লাগিব, অথবা আমি সংস্কাৰ কৰিব লাগিব। এতিয়া আমি প্ৰত্যেকেই জানো এটা সত্য, সেইটো পৰিৱৰ্তন, কাৰণ সময় গতিশীল। আজিৰ পৰা 10 বছৰ আগতে এই সভাখন অনুষ্ঠিত হ'লে হয়তো মোৰ হাতত মাইক্ৰফোনটো নাথাকিলহেঁতেন, মই চিঞৰি চিঞৰিয়ে কথাখিনি ক'বলগীয়া হ'লহেঁতেন, বা চকীৰ ব্যৱস্থাখিনিয়ে নাথাকিলহেঁতেন, বা এনেকুৱা এটা সুবিশাল পেণ্ডেলৰে ব্যৱস্থা নাথাকিলহেঁতেন। কিন্তু সময় পৰিৱৰ্তন হৈছে। প্ৰতি খোজত এতিয়া AI যুগ বুলি যিহেতু কোৱা হয়, প্ৰযুক্তিৰ উত্তৰণ খোজে প্ৰতি আমি বিচৰাটোৱে বিজ্ঞানে আমাক উপহাৰ হিচাপে দিছে, মনুষ্যই সেইখিনি উলিয়াই লৈছে। গতিকে সেই পৰিৱৰ্তনৰ মাজত নিজক ৰাখি সভ্যতা সংস্কৃতিৰ বিকৃত নোহোৱাকৈ আমাৰ মামৰ লগা কিছু ৰীতি নীতি সংস্কাৰ কৰাৰ প্ৰয়োজন আছে বুলি কিন্তু পদ্মনাথ গোহাঁই বৰুৱাদেৱে কৈছিল। আনফালে পদ্মনাথ গোহাঁই বৰুৱাদেৱে আৰু এটা কথা খুব স্পষ্টকৈ লিখি থৈ গৈছিল যে একাংশ অপৈণত পূজাৰী, অপৈণত ধৰ্ম যাজক আৰু অপৈণত পুৰোহিতৰ অশুদ্ধ মন্ত্ৰ উচ্চাৰণ আৰু অস্পষ্ট উচ্চাৰণেৰে আমি অসমীয়া জাতিটোৱে এছোৱা সময় কণাই লাখুটি ধৰি বাট বুটলাৰ দৰে আমি বাট বুলিছোঁ। যেনেকৈ আপোনাৰ সন্মুখত বহি থকা পূজাৰীগৰাকীয়ে ভুলকৈ মন্ত্ৰ উচ্চাৰণ কৰিলেও আপুনি বুজি নাপায়, আপুনি ঈশ্বৰ উপাসনাতেই বহিছে, কিন্তু তেওঁ কি গাইছে আপুনি গম পোৱা নাই, তেওঁ ভুলকৈ আপোনাক লৈ গৈ আছে, কাৰণ সেই বিষয়ে আপুনিও অধ্যয়ন কৰা নাই, আপুনি নাজানে যে এইখিনি মুহূৰ্তত মই কি গাব লাগে, ধৰি লওক। গতিকে তেনেকুৱা এগৰাকী অপৈণত পূজাৰী বা অপৈণত ধৰ্মযাজকে যদি ভুল ব্যাখ্যা আগবঢ়ায়, তেন্তে এই সমাজৰ বাবে ক্ষতিকাৰক হৈ পৰে। গতিকে মাজৰ এছোৱা সময় আমাৰ অসমীয়া সমাজতো তেনে হৈছিল, যাৰ বাবে নেকি আমাৰ ধৰ্মগ্ৰন্থসমূহৰ সৰল বা সহজ জনসাধাৰণে বুজি পোৱাকৈ, নিৰক্ষৰজনে বুজি পোৱাকৈও কথাবোৰৰ সহজ বৰ্ণনা নাছিল, যাৰ বাবে আমি খোজে প্ৰতি উজুতি খাবলগীয়া হৈছিল। সেইকাৰণে সময়ে সময়ে আমি ধৰ্মান্ধৰ কবলত পৰিছিলোঁ, আমি অন্ধবিশ্বাসৰ কবলত পৰিছিলোঁ। কিন্তু এতিয়া কি হৈছে, এটা পৰিৱৰ্তন আহিছে। এতিয়া আমাৰ নতুন প্ৰজন্মই কীৰ্তনখন নিজেই পঢ়ে, নতুন প্ৰজন্মই ভাগৱত ব্যাখ্যা কৰিবলৈ শিকিছে, নতুন প্ৰজন্ম ফহিয়াই কথাবোৰ চাব জানে, নতুন প্ৰজন্ম অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰগৰাকীও ভাগৱত শাস্ত্ৰভাষীত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰাসংগিকতা কিমান সেইটো উলিয়াই চাব জানে। গতিকে চোৱাৰ লগে লগে বহু কথা ধৰা পৰিলে। ধৰা কেনেকৈ পৰিলে? এই মাজৰ এছোৱা সময় যি আমাক বিপথে নিবলৈ চেষ্টা কৰিছিল, যে মানুহে সদায় কাক ভয় কৰে? ঈশ্বৰক ভয় কৰে। গতিকে নাপায় ঈশ্বৰে দুখ ধৰিব, এইটো নকৰিবা ঈশ্বৰে দুখ ধৰিব। সেই নাপায় বুলি এটা ভয় আমাৰ মানসিক স্থিতিত এনেকুৱাকৈ দিবলৈ চেষ্টা কৰিলে, সি লাহে লাহে আমাৰ ইয়াত এটা আৱৰণৰ দৰে হ'ল, আৰু আমি ভয় কৰি সত্যটো জনাৰ পৰা অকণমান পিছুৱাই আহিলোঁ। কিন্তু ভাল লগা কথা যে এতিয়া সময় পৰিৱৰ্তন হৈছে। এই প্ৰীতম পাটৰৰ দৰে কণমানি শিশু বক্তাই যেতিয়া গুৰু কথা ক'বলৈ আৰম্ভ কৰিছে, স্বাভাৱিকতেই তেওঁলোকে অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰিব, আৰু অধ্যয়ন কৰাৰ লগে লগে কি হ'ব, গুৰুজনাই দি থৈ যোৱা সমলবোৰ এটা এটাকৈ অসমীয়া সমাজে ফহিয়াই চাব। কেৱল গুৰুজনা বুলিয়েই নহয়, এনেধৰণৰ ভাৰতবৰ্ষত যিমান ধৰ্মগুৰু আছে প্ৰত্যেকৰ আদৰ্শগত কথাবোৰ ফহিয়াই চাব, তুলনা কৰি চাব যে আমাৰ গুৰুজনাৰ আদৰ্শগত কথাবোৰ পৃথকতা ক'ত, এইবোৰ আমি কিয় জীয়াই ৰাখিব লাগে, আমাৰ সেইখিনি প্ৰাসংগিকতা ক'ত এই মুহূৰ্তত। সেই প্ৰশ্নটোৰ উত্তৰ আমাৰ অসমীয়া সমাজে বিচাৰি পায়। কিন্তু বিচাৰি পোৱাটো আমাৰ বাবে বৰ ডাঙৰ কথা, কাৰণ ইমান চোৱা সময় আমি এনেকুৱা এটা চামনিৰ মাজত থাকিলোঁ, য'ত ঈশ্বৰ বুলি ক'লেই আমি ভয় কৰোঁ, ঈশ্বৰ বুলি ক'লেই আমি ঈশ্বৰৰ সৈতে পোনপটীয়াকৈ আমাৰ কোনো যোগাযোগেই নাথাকে, অথচ আমি বিপদত পৰিলে কৃষ্ণ বুলি কওঁ। আমি খুব সহজে ঈশ্বৰৰ সৈতে এটা আমাৰ সম্পৰ্ক থাকে, কিন্তু আমি কিবা এটা হোৱাৰ লগে লগে সেই ঈশ্বৰৰ ওচৰলৈ যাবলৈ আৰু এজন মানুহৰ মাজত সহায় লওঁ, যিজনক মধ্যভোগী বুলি কোৱা হয় বা দালাল বুলি কোৱা হয়, হয়নে? কিন্তু লাহে লাহে আমাৰ গুৰুজনাই এনেকুৱা এটা ব্যৱস্থা কৰিলে যে ঈশ্বৰৰ ওচৰলৈ যাবলৈ বা আধ্যাত্মিকতাৰ ভেটিত থাকিবলৈ আপুনি তৃতীয়জন মানুহ মাজত ল'ব নালাগে।
আপুনি নিজক আনিলেই হ'ল, অকলে শৰীৰটোক আনিলেই নহ'ব, ভিতৰত থকা আত্মাটোকো শুদ্ধি কৰি আনিব লাগিব। তাতেই গুৰুজনাই বুজালে যে সেইটোৱে আধ্যাত্মিকতা। এতিয়া আধ্যাত্মিকতা এই শব্দটো ভাঙি দিয়াৰ লগে লগে আত্মাৰ চেতনাক উপলব্ধি, অৰ্থাৎ ই আধাৰ। শৰীৰটো কঢ়িয়াই ফুৰিছোঁ, কিন্তু ভিতৰতটো কিবা এটা আছে। কি কঢ়িয়াই ফুৰিছোঁ? কাইলৈ পৰহিলৈ মৃত্যু হোৱাৰ পাছত, শৰীৰটো পঞ্চভূতত বিলীন হৈ যোৱাৰ পাছত, এই আত্মাটোতো পঞ্চভূতত বিলীন হৈ নাযায়। এই আত্মাটোৱে হয়তো অন্য ঠাইলৈ গতি কৰিব, ই শৰীৰটোহে ত্যাগ কৰিব। গতিকে সেইখিনি মুহূৰ্তত সেই শৰীৰটো কঢ়িয়াই ফুৰা আত্মাটোৰ শুদ্ধি আপুনি মই জীয়াই থাকোঁতে কেনেকৈ কৰিম? গুৰুজনাই সেইবাবে আমাক একশৰণ হৰিনামৰ জৰিয়তে আমাক সেই ঈশ্বৰবাদৰ ধাৰণাটো দিছিল যে হৰিনামৰ জৰিয়তে অন্ততঃ মনুষ্য জাতিয়ে এই আত্মাটো শুদ্ধি কৰক। তেনেকৈ গুৰুজনাৰ আদৰ্শগত কথাবোৰত আধ্যাত্মিকতাৰ সংযোজন ঘটিছিল। আনন্দচন্দ্ৰ আগৰৱালাদেৱে কৈছিল যে আমাৰ চিন্তা ভাৱনাৰ পৰাই আমাৰ চৰিত্ৰ গঠন হয়। প্ৰথমটো আমাৰ চিন্তা ভাৱনা, অৰ্থাৎ চিন্তা ভাৱনা বুলি কোৱাৰ লগে লগে আপুনি প্ৰথমে নিজৰ মনটোৰ কথা ক'ব লাগিব। কাৰণ চিন্তা কৰে কোনে? আমাৰ মগজুটোৱে চিন্তা কৰিব লাগিব। তাৰ বাবে মনে আপোনাক এটা ইংগিত দিব লাগিব। যদি আপোনাৰ মনটোৱে অনুমতি নিদিয়ে, আপুনি এটা কাম কৰিব পাৰিবনে? সেইবাবে আমাৰ প্ৰথম কৰ্তব্যটোৱে হয় এই আধ্যাত্মিক চেতনাত সোমোৱাৰ প্ৰাক মুহূৰ্তৰ যিটো একেবাৰে প্ৰাথমিক যিটো কাম, সেইটোৱে হৈছে আপোনাৰ মোৰ মনৰ নিয়ন্ত্ৰণ। যে মনটোক জোৰ কৰি আজি অনুষ্ঠানটিলৈ যাবই লাগিব, আমি ইয়ালৈ আহিবই লাগিব বুলি যে আপুনি আহিল, মই যেনেকৈ গুৱাহাটীৰ পৰা আহিবই লাগিব বুলি মনটোক নিয়ন্ত্ৰণ কৰি আহি ইয়াত পালোহি, এই যে অকণমান সময় কথা শুনিবই লাগিব বুলি আপোনালোকে শুনি আছে, ময়ো ক'ব লাগিবই বুলি কথাখিনি কৈ আছোঁ, এইখিনি মুহূৰ্তৰ মনৰ নিয়ন্ত্ৰণ, এইটো আমাৰ এটা আধ্যাত্মিক চেতনালৈ যোৱা বাটটোৰ এটা প্ৰথমটো খোজ, এটা সাধনা। গীতাত সেইবাবে কোৱা হৈছে যে ইয়ৰ মাইণ্ড ইজ ইয়ৰ গ্ৰেটেষ্ট ফ্ৰেণ্ড এণ্ড অলছ' ইয়ৰ গ্ৰেটেষ্ট এনিমি। আপোনাৰ মনটোৱে আপোনাৰ প্ৰধান বন্ধু আৰু মনটোৱে আপোনাৰ প্ৰধান শত্ৰু। মনটোৱে না ক'লে কাৰো শক্তি নাই আপোনাক আনিবলৈ। মনটোৱে না ক'লে আপুনি সেই মনটোক বাধ্য কৰাবলৈ আপুনি আকৌ এটা সাধনাৰ জৰিয়তেহে পাৰিব। গতিকে তাক স্থিৰ কৰিব পৰা শক্তিখিনি মনুষ্যই আকৌ নিজেহে আহৰণ কৰিব পাৰে। গতিকে মগজুৰ এটা স্থিতাৱস্থা আনিবৰ বাবে মই ভাবোঁ যে প্ৰথম বা প্ৰধান কৰ্তব্যটো হৈছে আমাৰ মনৰ অনুশীলন, অৰ্থাৎ মনক নিয়ন্ত্ৰণ কৰা। এই গোটেই ধাৰা ভাৰতবৰ্ষৰ এই আধ্যাত্মিক ভেটিটোৰ বতৰা স্বামী বিবেকানন্দই আজিৰ পৰা বহু বছৰ আগত যেতিয়া আমেৰিকাৰ ভ্ৰমণ কৰিছিল, প্ৰথম ভাষণত উল্লেখ কৰিছিল প্ৰতিগৰাকী বিদেশীক ভাই ভনীক সম্বোধন কৰি। এটা আধ্যাত্মিকতাৰ বতৰা তাৰ পৰা আহিছিল যে প্ৰত্যেকে আমি ঈশ্বৰৰ সন্তান, গতিকে আপুনি মই আত্মীয় হ'ব নোৱাৰোঁনে? সেই সম্বোধন ভাই ভনীৰ পৰা আৰম্ভ হৈছিল। আমাৰ গুৰুজনায়ো সেইবাবে মই শব্দৰ ব্যৱহাৰ নকৰি বা তুমি শব্দৰ কেৱল ব্যৱহাৰ নকৰি আমি বা তোমালোক শব্দৰ ব্যৱহাৰ কৰিছিল। সেইবাবে গুৰুজনাৰ আদৰ্শগত প্ৰত্যেকটো কথাতেই আমি থাকে, তাত এককতা নাথাকে, তাত দলবদ্ধৰ কথাখিনি থাকে বা দলীয় প্ৰাসংগিকতা থাকে। এতিয়া আহিলোঁ ধৰ্ম আৰু আধ্যাত্মিকতাৰ কথাটোলৈ। আমি সহজে ভাবি থাকোঁ যে ধৰ্ম আৰু আধ্যাত্মিকতা কেতিয়াবা প্ৰায় একেই হয় নেকি? প্ৰত্যেকটো ধৰ্মৰ সাৰমৰ্ম আধ্যাত্মিকতা, অৰ্থাৎ ধাৰ্মিক ব্যক্তি এগৰাকী তেওঁ ধৰ্মৰ দিশে যাবলৈ হ'লে তেওঁক কিন্তু হৃদয়ত আধ্যাত্মিকতা লাগিব। কিন্তু আধ্যাত্মিক ব্যক্তি এগৰাকীয়ে ধৰ্ম গ্ৰহণ নকৰিবও পাৰে। ধৰি লওক এগৰাকী ব্যক্তিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰা নাই বা মুছলমান ধৰ্ম গ্ৰহণ কৰা নাই বা জৈন ধৰ্ম গ্ৰহণ কৰা নাই, কিন্তু মানুহজন খুব আধ্যাত্মিক, মানুহজনে অন্ততঃ কিবা এটা বিশ্বাস কৰে। গতিকে আধ্যাত্মিকতা আৰু ধৰ্ম দুয়োটা একাকাৰ নহয়, কিন্তু প্ৰত্যেকটো ধৰ্মৰ আধাৰ আধ্যাত্মিকতা। ধাৰ্মিক হ'বলৈ হ'লে আকৌ আধ্যাত্মিকতাটো হৃদয়ত থাকিবই লাগিব। গতিকে সেই পাৰ্থক্যটো ক'ৰবাত আমি কেতিয়াবা নুবুজাকৈ সানমিহলি কৰি দিওঁ, যাৰ বাবে আমাৰ নতুন প্ৰজন্মই সেই কথাটোত অকণমান অসন্তুষ্টি প্ৰকাশ কৰে, আমাকো প্ৰশ্ন সোধে, যাৰ বাবে আমি আধ্যাত্মিকতাৰ যিটো বতৰা, আধ্যাত্মিকতাৰ যিটো চেতনা, সেই স্পিৰিচুৱেল ইণ্টেলিজেঞ্চ, সেই কথাটোৰ অনুভৱ ক'ৰবাত আমি কৰিব নোৱাৰোঁ। আধ্যাত্মিকতাৰ এই শিক্ষাটো প্ৰত্যেকগৰাকী মনুষ্যকে প্ৰয়োজন হয়, কিন্তু আপুনি প্ৰতিগৰাকী মনুষ্যক দাবী কৰিব নোৱাৰে তুমি এইটো ধৰ্ম গ্ৰহণ কৰা, তুমি ধাৰ্মিক হোৱা। কিন্তু আধ্যাত্মিকতাটো আকৌ তেনেকুৱা নহয়, সি মানুহক শক্তিশালী কৰি ৰাখিব। ই আপোনাৰ জন্মৰ পৰা মৃত্যুলৈকে যদি আধ্যাত্মিকতাত কোনো আছে, তেন্তে তেওঁৰ নৈতিক স্খলন নহয়। আৰু সেই আধ্যাত্মিকতাৰ ভেটিত থাকিয়েই প্ৰত্যেকগৰাকীয়ে হয়তো প্ৰতিটো ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰিছিল। আমাৰ গুৰুজনাই যেনেকৈ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰিছিল আধ্যাত্মিকতাৰ ভেটিত থাকি, গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ জৰিয়তে তেনেকৈ কৰোণাৰ প্ৰচাৰ কৰিছিল, মহাবীৰ স্বামীয়ে কেনেকৈ জৈন ধৰ্মৰ যোগেদি অহিংসাৰ প্ৰচাৰ কৰিছিল আমি প্ৰত্যেকেই জানো, যীশুখ্ৰীষ্টই খ্ৰীষ্টান ধৰ্মৰ জৰিয়তে প্ৰেম আৰু সেৱাৰ প্ৰচাৰ কৰিছিল, সনাতন ধৰ্মই পবিত্ৰতা আৰু সৎকৰ্মৰ প্ৰচাৰ কৰিছিল, আৰু মুছলমান ধৰ্মই তেনেকৈ আল্লাহৰ সকলো সেৱকৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ বতৰা প্ৰচাৰ কৰিছিল। সেই বতৰা অৰ্থাৎ মূল ভেটিটোৱে আধ্যাত্মিকতা। সেই আধ্যাত্মিকতাৰ মাজত থাকিলেহে
আমি সেই ধৰ্মৰ দিশটোত আচলতে গতি কৰিব পাৰোঁ। তাৰ পাছত সেই ধাৰ্মিক ৰীতি নীতিবোৰ আহে, সেইবোৰ বহু পিছত আহে। প্ৰথম আধ্যাত্মিক চেতনা জাগ্ৰত কৰা। এতিয়া গুৰুজনাৰ আদৰ্শৰ কথাটো কওঁতে মই যদি গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ প্ৰসাৰ আৰু বিকৃতকৰণৰ প্ৰসংগটো নকওঁ, ক'ৰবাত আধৰুৱা হৈ ৰ'ব। এইখিনি সময়ত আমি প্ৰত্যেকে হয়তো বহু কথাই আলোচনা কৰিছোঁ, আমালৈ গুৰুজনাই কিমান কি অৱদান আগবঢ়াই থৈ গ'ল। আমি বিভিন্ন সময়ত সেইখিনি আলোচনা কৰোঁ। আৰম্ভণিতে যিভাগী বৰগীত পৰিৱেশন কৰিলে, সেয়া শুনিও আপোনালোকক হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই যে গুৰুজনাই আমাক কি দি থৈ যোৱা নাই। গুৰুজনাই আমাক নামঘৰ দি থৈ গৈছে, গুৰুজনাই আমাক বৰগীত দি থৈ গৈছে, গুৰুজনাই আমাক নাম প্ৰসংগ দি থৈ গৈছে, গুৰুজনাই আমাক ভাওনা সংস্কৃতি দি থৈ গৈছে, গুৰুজনাই আমাক এক হৈ থাকিবলৈ শিকাই থৈ গৈছে। গতিকে সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই আদৰ্শ, গুৰুজনাৰ সেই সৃষ্টিৰাজি বিকৃত নোহোৱাকৈ আপুনি মই কিমান প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিছোঁ, সেইটো আমাৰ বাবে এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। সততে আমি খুব বিকৃত হোৱা দেখিবলৈ পাওঁ। বিকৃত কোনে কৰিছে? আমেৰিকাৰ মানুহ এজন আহি বৰগীতটো ভুলকৈ গাইছে নেকি? বা ভাওনা এভাগীত অতিৰঞ্জিত কৰিছে নেকি? লণ্ডনৰ মানুহ এগৰাকী আহি কৰিছে নেকি? পেৰিছৰ মানুহ এগৰাকী আহি কৰিছে নেকি আপোনাৰ ভাওনাখন অতিৰঞ্জিত? নিশ্চয়কৈ কৰা নাই। সেয়া কৰিছে কোনে? আপুনি মই কৰিছোঁ। আপুনি মই কিয় কৰিছোঁ? অতিৰঞ্জিত কৰিবলৈ কৰিছোঁ। অৰ্থাৎ সেই শিপাডালত থাকি আমি সন্তুষ্ট হোৱা নাই, আমি আৰু বেছি কৰিব বিচাৰিছোঁ, আমাক আৰু লাগে, আমি আৰু দেখুৱাব বিচাৰিছোঁ, কিন্তু আমি মূল ঘাই শিপাডালৰ পৰা আঁতৰি গৈছোঁ। গতিকে মই ভাবোঁ যে প্ৰশ্নটো আনলৈ ঠেলা প্ৰশ্নই নহয়, এই প্ৰশ্নটো প্ৰতিগৰাকী অসমীয়াক সোধা প্ৰশ্ন যে আমি কি কৰিছোঁ। গুৰুজনাৰ সৃষ্টিৰাজিৰ মই ভাবোঁ প্ৰত্যেকটো প্ৰান্ততেই এক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ এনেভাৱে হৈ থাকক যাতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ সেই বতৰাটো খুব শক্তিশালী ৰূপত আমাক ধৰা দি থাকিব পাৰে। এতিয়া সেই বতৰাটো শক্তিশালী হৈ থাকিবৰ বাবে যে গুৰুজনে আমাক এইখিনি দি থৈ গ'ল, এইখিনি আমি শুদ্ধ ৰূপত ধৰি ৰাখিব লাগিব, তাৰ বাবে আমাৰ প্ৰত্যেকৰে যিহেতু দায়িত্ব আৰু কৰ্তব্য আছে, তাৰ বাবে আমি বিভিন্ন এনে অনুষ্ঠানত আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত, আমি প্ৰত্যেকেই জানো। তাত অংশ লয়, নিখুঁতকৈ শিকিবলৈ চেষ্টা কৰে। সেইবোৰ একোটা পদক্ষেপ ই সমাজখন শক্তিশালী হোৱাত সহায় কৰে, কাৰণ তাত আপুনি সকলোখিনি শিকিবলৈ সুযোগ পায়। শিকিবলৈ সুযোগ পোৱাটোৱে আজিৰ সময়ত ডাঙৰ কথা। গতিকে কোনোৱে সময় খৰচ কৰি আপোনাৰ বাবে শিকাবলৈ কিছু সময় পৰ দিছে, তাত আপুনি গৈ মাত্ৰ শিকিব লাগে। গোটেই জীৱনটো শিকাৰ শেষ নাই, গতিকে মৃত্যু পৰ্যন্ত আমি সেইখিনি কেৱল শিকি যাম। আৰু গুৰুজনাৰ সেই আদৰ্শৰ গোটেই কথাবোৰ আমি অসমীয়া গোটেই জীৱনটো শিকিব লাগিব, তেতিয়াহে আমি শুদ্ধ আৰু সত্য ৰূপত হয়তো উপস্থাপন কৰিব পাৰিম, হয়তো সেই বতৰাটো আমাৰ নতুন প্ৰজন্মলৈ আমি দি থৈ যাব পাৰিম। এই গোটেইখিনিৰ মাজত বিকৃত হোৱাৰ মূল কাৰণ আমাৰ ব্যক্তিগত অনুভৱ যে ক'ৰবাত সেৱা আৰু ভক্তিৰসৰ ক'ৰবাত কিছু পৰিমাণে হ্ৰাস পাইছে। ভক্তিৰসৰ মাজেৰে কিবা এটা উপস্থাপন আৰু ভক্তিৰস নোহোৱাকৈ কৰা উপস্থাপন, তাৰ পাৰ্থক্য আছে। সেই ভক্তিৰসৰ মাজত থাকি কিবা এটা উপস্থাপন কৰিবলৈ বা গুৰুজনাৰ আদৰ্শক অনুভৱ কৰিবলৈ ভক্তিৰসৰ মাজত থাকি আমি কেনেকৈ আগবাঢ়িম, সেইখিনি আমাৰ প্ৰথমে শিকি লোৱাটো খুব জৰুৰী, বা সেইখিনিয়ে দি আৰম্ভ হয়। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত সেইবাবে প্ৰথমেই এই ভক্তিৰসটো আনিবৰ বাবেই ঈশ্বৰ বিশ্বাসৰ কথাটো আহে। এতিয়া ঈশ্বৰ বিশ্বাস, বহুতেতো এইটোও কৈ দিব যে মই ঈশ্বৰ বিশ্বাস নকৰোঁ। আপুনি ঈশ্বৰ যে বিশ্বাস কৰে, সেইটো ঈশ্বৰ বিশ্বাস নকৰা মানুহ এজনক কেনেকৈ বুজাব? তেখেতে যদি আপোনাক প্ৰশ্ন কৰে যে ঈশ্বৰ ক'ত আছে, আপুনি মোক দেখুৱাই দিয়ক, মই ঈশ্বৰ বিশ্বাস নকৰোঁ, ঈশ্বৰ নাই, তেওঁক আপুনি কেনেকৈ বুজাব? হয়তো গোটেই জীৱনটো আপুনি বুজাই থাকিলেও তেওঁ যদি নুবুজো বুলি ভাবে, আপুনি তেখেতক বুজাব নোৱাৰে। তে ঈশ্বৰ বিশ্বাস সেইটো আপুনি আপোনাৰ অন্তৰাত্মাৰ উপলব্ধিয়ে পৰমাত্মাৰ অৱস্থিতিক আপুনি স্বীকাৰ কৰিছে, সেইটো আপোনাৰ বিশ্বাস। কিন্তু আপুনি ভবা ধৰণে আন এজন ব্যক্তিয়ে ভাবিব বুলি কোনো কথা নাথাকে, বা সেইজনে ভাবিব লাগিব বুলি আপুনি বাধ্য কৰাব নোৱাৰে। এজন পিতৃ খুব হতাশাত পৰে, কাৰণ ল'ৰাই ঈশ্বৰ বিশ্বাস নকৰে। ল'ৰাজন ফাৰ্মাচিষ্ট। এতিয়া ল'ৰাক প্ৰতিদিনে ঈশ্বৰৰ কথা কয়, ল'ৰাই বিশ্বাস নকৰে। দেউতা মই নামানো এইবোৰ ঈশ্বৰ নাই। কিন্তু পিতৃয়ে কয় যে তুমি কেতিয়াবাতো বিপদত পৰিবা, তেতিয়া তুমি ঈশ্বৰক কামনা কৰিবা, ঈশ্বৰে কিন্তু তোমাক তেতিয়াও সহায় কৰিব। তুমি নাভাবিবা যে আজি কৰা নাই ঈশ্বৰে তোমাক সহায় নকৰিব। তুমি কেতিয়াবাতো বিপদত পৰিবা, সেইদিনা তুমি কৃষ্ণ বুলি ক'বলৈ বাধ্য হ'বা, সেইদিনা তুমি ঈশ্বৰক বিচাৰিবলৈ বাধ্য হ'বা। এতিয়া ল'ৰাই নামানে, ল'ৰাই কয় যে মই কি বিপদত পৰিম, মোৰ সকলো আছে। সেই কথাটো দেউতাকৰ সৈতে সদায় যুঁজ বাগৰ, কেতিয়াও নামানে ল'ৰাই। দেউতাকৰ মৃত্যুৱেই হ'ল, তেতিয়ালৈকে ঈশ্বৰ নামানিলে ল'ৰাই। সেই ফাৰ্মাচিষ্টগৰাকী প্ৰায় ফাৰ্মাচীখন বন্ধ কৰি নিশা তেওঁ ঘৰলৈ উভতে। কিন্তু সেইদিনা হঠাৎ এনেকুৱা হ'ল, সেইদিনা বৰষুণ দি আছিল,
বৰষুণ দিয়াৰ বাবে তেওঁ ভাবিলে যে এইখিনি মুহূৰ্ততো মই ঘৰলৈ যাব নোৱাৰোঁ, গতিকে অকণমান সময় মই ফাৰ্মাচীখন খোলা ৰাখোঁ, তাৰ পাছত মই ঔষধৰ বিপণীখন বন্ধ কৰিম, তাৰ পাছত মই ঘৰলৈ যাম। বৰষুণ যাক অহাৰ বাবে আকৌ দেখিলে যে অকণমান সময়ৰ পাছতে তেওঁৰ বন্ধুবৰ্গও আহিছে তেওঁৰ ঔষধৰ বিপণীখনলৈ। বোলে বৰষুণ দি থকাৰ বাবে আমিও যাব পৰা নাই ঘৰলৈ, ভাবিলোঁ তোমাৰ ফাৰ্মাচীখন খোলা আছে, তোমাৰ তাতে অকণমান বহোঁ। বোলে বহিছোঁ যেতিয়া গোটেইকেইজনে কি কৰোঁ, কেইবাজনো বন্ধু লগ হোৱাৰ লগে লগে বোলে আমি অকণমান কিবা এটা খেলোঁ আহা। ল'ৰা মানুহ তাচ খেলিবলৈ আৰম্ভ কৰিলে। সেইখিনি মুহূৰ্তত তাত খেলি আছে, বোলে বৰষুণ এৰা নাই, বৰষুণ এৰিলে তেওঁলোক যাব আৰু। তেনে সময়তে এটি কণমানি দৌৰি দৌৰি সেই ফাৰ্মাচীখনত সোমাইছে। তেওঁ তিতি বুঢ়ী জুৰুলি জুপুৰি। ফাৰ্মাচিষ্টগৰাকীক বিচাৰিছে, মোক এটা ঔষধ দিয়ক, মোৰ মাৰ খুব অসুখ। এতিয়া তেওঁ আমনি পাইছে, কাৰণ খেলি আছেতো, খেলৰ পৰা উঠি আহিব পৰা নাই, তাচ খেলৰ পৰা উঠি আহিব পৰা নাই। তেওঁ কৈছে, মোৰ মাৰ অসুখ, দাদা আপুনি কিবাকৈ মোক ঔষধটো দিয়কচোন। এই কিনো আমনি কৰি থাকে বুলি তেওঁ খঙো উঠিছে অকণমান, ইফালে খেলখন এৰি থৈ আহিব পৰা নাই। তেনেকুৱাতে আকৌ বিদ্যুতো গ'ল, গতিকে আন্ধাৰ হৈ গ'ল। এতিয়া লাইট নোহোৱাৰ বাবে যেতিয়া আন্ধাৰ হ'ল, তেওঁ ভাবিলে খেপিয়াই জেপিয়াই কিনো বিচাৰি আহিছে বুলি তেওঁ যিকোনো ঔষধ এটা যিটোকে পায় হাততে লৈ ল'ৰাটোৰ হাতত তুলি দিলে, এইটোকে খুৱাই দিবা যোৱা। তাৰ ল'ৰাটো তেনেকৈ দৌৰ মাৰি গ'ল, ঔষধটো দিলে। তাৰ পাছত তেওঁৰ এটা বিশ্বাস আছিল নিজৰ ওপৰত যে মই যিহেতু ফাৰ্মাচীখনত ইমান দিন আছে, সাধাৰণতে ফাৰ্মাচিষ্টসকলে প্ৰায় ঔষধৰ নাম নোচোৱাকৈ কৈ দিব পাৰে ক'ত কি কোনটো থাকত কি আছে, হয়নে? পাৰে, সাধাৰণতে তেখেতলোকে কৈ দিব পাৰে, সেইটো অভ্যাসৰ কথা। গতিকে তেওঁ ভাবিলে যে মই ঠিক ঔষধকে হয়তো দিছোঁ। যেতিয়া পোহৰ আহিল, তাৰ পাছত তেওঁ দেখিছে আচৰিত, তেওঁ যিটো ঔষধ দিছে তেওঁ ভুল হৈ গ'ল, সেইটো ঔষধ দিবলগীয়া নাছিল। এতিয়াতো তেওঁৰ ভয় লাগিছে যে মই কি ভুল কৰিলোঁ। ল'ৰাটোতো তেতিয়া তাৰ পৰা দৌৰ মাৰিলে, কাৰণ মাক অসুস্থ হৈ আছে। এতিয়া কি কৰিব ল'ৰাজনে? লগে লগে ঈশ্বৰক কামনা কৰিছে যে প্ৰভু, ভুল এটা হৈ গ'ল, মোৰ ভুল হৈ গ'ল, তুমি মোক অন্ততঃ ক্ষমা কৰা আৰু সেই মানুহগৰাকীক উদ্ধাৰ কৰা, কাৰণ এই ঔষধটো যদি সেৱন কৰি দিয়ে তেওঁৰ মৃত্যু হ'ব। গতিকে প্ৰভু, মই ইমান দিনে তোমাক বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজি তোমাক বিশ্বাস কৰিছোঁ আৰু তোমাক কাটৰ আহ্বান জনাইছোঁ যে কণমানিটিয়ে মোক ঔষধ বিচাৰি আহিছিল, মই কিন্তু মোৰ নিজৰ কৰ্তব্যত গাফিলতি কৰিলোঁ, মই ঔষধটো ভালকৈ নিদিলোঁ, তাৰ বাবে তেওঁৰ মাতৃৰ এতিয়া মৃত্যু হ'ব। গতিকে তুমি মোক কিবাকৈ হ'লেও তুমি মোক বচোৱা প্ৰভু, তুমি মোক ৰক্ষা কৰা, এইবাৰলৈ তুমি মোক চকু মেলি চোৱা, সেইবুলি প্ৰাৰ্থনা কৰিছে। ইমান একান্ত মনেৰে তেওঁ প্ৰাৰ্থনা কৰিছে। অকণমান সময়ৰ পিছত দেখিছে শিশুটি দৌৰি দৌৰি তেওঁ ফাৰ্মাচীখনলৈ আকৌ আহিছে। দৌৰি আহি কৈছে যে দাদা, মোক আৰু এবটল ঔষধ দিয়কচোন। বোলে কিয়? অথনি যে নিছিলোঁ ঔষধৰ বটলটো, সেইটো মই উজুতি খাই পৰি থাকিলোঁ, চিচাৰৰ বটল আছিল, বটলটো ভাঙি থাকিলে, গতিকে আপুনি মোক আৰু এবটল ঔষধ দিয়ক। মোৰ কিন্তু পইচা নাই, কাৰণ প্ৰথমবাৰ যিকেইটা পইচা আছিল মই আপোনাক দি দিলোঁ, এতিয়া কিন্তু মোৰ পইচা নাই, আপুনি দিবনে মোক? তেওঁ বোলে পইচা নালাগে, তুমি মাত্ৰ লৈ যোৱা, তুমি তোমাৰ মাৰ আগ দি আয়া। ল'ৰাজনৰ চকুলো নিগৰিছে। সেই যে গোটেই জীৱনটো ঈশ্বৰ বিশ্বাস নকৰিলে, কিন্তু শেষ মুহূৰ্তত মানুহগৰাকীক জীয়াই তুলিবৰ বাবে অকণমান সময়তে তেওঁ ঈশ্বৰক এনেভাৱে কামনা কৰিলে, ঈশ্বৰেও সহায় কৰিবলৈ যেন বাধ্য। আপুনি মই ক'ব নোৱাৰোঁ ঈশ্বৰে কোন মুহূৰ্তত আপোনাক মোক সহায় কৰিছে, কোন মুহূৰ্তত বিপদলৈ ঠেলি দিছে। বিপদলৈ এইবাবেই ঠেলিছে, তাৰো এটা কাৰণ যে আপুনি হয়তো সত্যটো অনুভৱ কৰিব পৰা নাই, আপুনি কিবা এটা নিশ্চয়কৈ ভুল কৰিছে বা মই ভুল কৰিছোঁ, সেইটো উপলব্ধি কৰিবলৈ মোক বিপদলৈ ঠেলিছে। আৰু যিখিনি মুহূৰ্তত হয়তো মই কিবা এটা শুদ্ধ কৰিছোঁ, তাৰ মানে ঈশ্বৰে আপোনাক মোক কৃপা কৰিছে। ল'ৰাজনে সেইখিনি মুহূৰ্তত সেই কথাষাৰ আচলতে অনুভৱ কৰিলে। আমি বহু সময়ত অকলশৰীয়া অনুভৱ কৰোঁ। আমি যে কৈ থাকোঁ ঈশ্বৰ আছে, এই মনুষ্য জাতি কি বাবে জীয়াই আছোঁ আমি? প্ৰত্যেকটো মুহূৰ্তত কাইলৈতো মৃত্যু হ'লে সকলো শেষ, গতিকে থকা দিনকেইটা আমি কৃষ্ণ, ঈশ্বৰ, প্ৰভু এনেকৈ থকা নাই জানো? প্ৰভু তুমি আজি বচাবা, আৰু আজি দিনটো পাৰ কৰি দিয়া, আজি ভাল কৰি দিয়া। অৰ্থাৎ আমি প্ৰত্যেকটো মুহূৰ্ত কি কৰিছোঁ? জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমি জীয়াই থাকিব বিচাৰোঁ। আপুনি মই অকলশৰীয়া নহয়, সেইবাবে সেই বিশ্বাসৰ এখন হাত, এখন আৱৰণ সদায় মনুষ্য জাতিৰ ওপৰত থাকে। সেই বিশ্বাসটোৰ প্ৰয়োজন। যদি ঈশ্বৰ বিশ্বাস নকৰোঁ বা এটা বিশ্বাস নকৰোঁ এটা শক্তিক যে কিবা এটাই অন্ততঃ আপোনাক মোক পৰিচালনা কৰিছে, সেইটো বিজ্ঞানেও বিশ্বাস কৰে, এইটো প্ৰকৃতিয়েও বিশ্বাস কৰে যে কিবা এটা অন্ততঃ শক্তিটো আছে আপোনাক মোক পৰিচালনা কৰা। সেই শক্তিটোক বিশ্বাস কৰিলেই আপুনি মই খুব ভালকৈ জীয়াই থাকিব পাৰোঁ। আপুনি মই অন্ততঃ আপোনাৰ মোৰ মাজত থকা বেয়াবোৰ নোহোৱা কৰি আমি ভাল কৰ্মৰ জৰিয়তে আপুনি মই আগবাঢ়িব পাৰোঁ। কুঁৱলীবোৰ যেনেকৈ বৰ বেছি দেৰিৰ বাবে নাথাকে,
কুঁৱলীত যেতিয়া আপুনি গাড়ীখন লৈ বা মটৰ চাইকেলখন লৈ যদি আপুনি গৈ আছে, আপুনি কুঁৱলী বুলি বাটটোত ৰৈ দিছে নেকি? নাই দিয়া। আপুনি ধীৰে ধীৰে গৈ আছে, কুঁৱলী ফালি যাবৰ বাবে ধীৰ গতি। কাৰণ আপুনি কুঁৱলী যদি দেখিছে সন্মুখত, আপুনি তীব্ৰ গতিত যাব পৰা নাই, কিন্তু আপুনি ধীৰ গতিত গৈ আছে। গৈ 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 এটা সময়ত আপুনি আপোনাৰ গন্তব্য স্থান পাইছে। যেনেকৈ ধীৰ গতিত গৈ থাকোঁতে সেই সমস্যাবোৰ লাহে 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 কুঁৱলীবোৰ যেনেকৈ আঁতৰি গৈছে, ঠিক তেনেকৈ ধীৰ গতিত গৈ থাকোঁতে আপোনাৰ মোৰ সমস্যাবোৰ আচলতে সমাধান হয়। আপুনি মই অকলশৰীয়া নহয়, ঈশ্বৰ আপোনাৰ মোৰ সৈতে প্ৰতি মুহূৰ্তত আছে। তাৰ মই আৰু এটা কাল্পনিক কাহিনী ক'ব বিচাৰিছোঁ। এজন ল'ৰা প্ৰতি বন্ধতেই, গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ যায়, আৰু মাক দেউতাকে প্ৰতিবাৰেই তেওঁক মোমায়েকৰ ঘৰলৈ লৈ যায়। মোমায়েকৰ ঘৰলৈ যাবলৈ ট্ৰেইনেৰে যাব লাগে, ৰেলপথৰ যাত্ৰা। কিন্তু সেই বছৰ এনেকুৱা হ'ল, পিতৃৰ অসুখ, গতিকে তেওঁৰ মাক যাব নোৱাৰে। এতিয়া ল'ৰাৰ জেদ যাবই, সি জেদ ধৰিছে যে মই মামাৰ ঘৰলৈ যামেই। এতিয়া মাকে কৈছে, শুন চোৱাচোন, দেউতাৰ অসুখ, তুমি কেনেকৈ যাবা? মই যদি তোমাক ট্ৰেইনত উঠাই দিওঁ, তুমি অকলে মামা ঘৰলৈ যাব পাৰিবানে? তেওঁ বোলে, পাৰিম, তুমি মোক উঠাই দিয়া, মই যাম। ঠিক আছে, হ'ব। মাকে ট্ৰেইনত ল'ৰাক উঠাবলৈ গৈছে, কিন্তু পিতৃ মাতৃ দুয়োজনৰ বুকুত ভয় ধপধপাই আছে যে ল'ৰা কেতিয়াও ট্ৰেইনত অকলে যোৱা নাই মোমায়েকৰ ঘৰলৈ, বা ট্ৰেইনত অকলে ক'তোৱে যোৱা নাই কেতিয়াও। সেইবাবে ট্ৰেইনত উঠাই মাকে এখন কাগজৰ টুকুৰাত কিবা এটা লিখি তেওঁৰ হাতত দিছে। দি কৈছে যে শুন, তুমি যেতিয়াই ট্ৰেইনত ভয় কৰা, যেতিয়া ডবাত বেলেগ মানুহবোৰ উঠিব, তোমাৰ যেতিয়া ভয় লাগিব, তুমি এই কাগজখন পঢ়িবা, এই চিঠিখন পঢ়িবা। তাৰ ল'ৰাই ঠিক আছে, সেইটো সাহসতে ট্ৰেইনত উঠাই দিলে। এতিয়া অকণমান দূৰ যোৱাৰ পাছতে লাহে লাহে ডবাত অচিনাকি মানুহবোৰ সোমাবলৈ আৰম্ভ কৰিছে। ল'ৰাজনৰ ভয় লাগিছে। এতিয়া ঘৰখনত মাক দেউতাকক কৈ আহিলহে হয় যে অকলেই যাব পাৰিম, কিন্তু এতিয়া যাব কেনেকৈ, ভয় লাগিছে। তাৰ পাছত বোলে মায়ে যে মোক কৈ পঠিয়াছিল ট্ৰেইনত উঠোঁতেই, তোমাৰ যদি ভয় লাগে এই চিঠিখন তুমি উলিয়াই পঢ়িবা। চিঠিখনকে পঢ়োঁ বুলি জেপৰ পৰা চিঠিখন উলিয়াই ল'ৰাটোৱে পঢ়িছে। চিঠিখনত লিখা আছে, শুন, তুমি চিন্তা নকৰিবা, তোমাৰ পিছৰ ডবাটোতেই মই আহি আছোঁ, একেটা ষ্টেচনতে আমি লগ হ'ম, পিছৰ ষ্টেচনটোত আমি নামিম, মই তোমাৰ পিছৰ ডবাটোত আছোঁ, গতিকে সেই ষ্টেচনটোত আমি নামিম, আমি লগ পাম, একেলগে মামাৰ ঘৰলৈ যাম, তুমি অকলশৰীয়া নহয়, মই তোমাৰ পিছৰ ডবাটোত আছোঁ। যেতিয়া ল'ৰাটোৱে কাগজখন পঢ়িলে যে আৰে মা দেখোন পিছৰ ডবাটোত আছে, মা যেতিয়া পিছৰ ডবাটোত আছে, মই কি চিন্তা কৰিব লাগে? ল'ৰাটো নিৰ্ভয়ে যাত্ৰা কৰিলে আৰু নিৰ্দিষ্ট স্থান তেওঁ পালেগৈ। কিন্তু গৈ দেখিছে তাত মাক কিন্তু অহা নাছিল। এটা মাত্ৰ কাগজৰ টুকুৰা, য'ত লিখা আছিল যে মই আছোঁ, তুমি মাত্ৰ গৈ থাকা। সেই এষাৰ বাক্যই সেই ল'ৰাজনৰ সেইদিনাৰ ৰেলপথৰ যাত্ৰাটো সুচল কৰি দিলে। ভয় নোহোৱাকৈ তেওঁ যাত্ৰা কৰিব পাৰিলে। ঠিক আপোনাৰ মোৰ জীৱনতো তেনেকুৱা যে আপুনি মই অকলশৰীয়া নহয়, আপোনাৰ মোৰ বাবেও তেনে টোকা ঈশ্বৰে বহুত লিখি দি পঠিয়াইছে, কিন্তু চিঠিখন ক'ত আছে, চিঠিখন কেতিয়া উলিয়াব লাগিব, সেইটো হয়তো আপুনি মই বিচাৰিব পৰা নাই বা অনুভৱ কৰিব পৰা নাই। আপোনাৰ মোৰ বাবেও তেনে টুকুৰা বহু লিখি থৈ গৈছে ঈশ্বৰে। বিপদত পৰিলে সেই চিঠিখন উলিয়াবলৈ কৈছে, চিঠিখনত চোৱা, তোমালোকে যদি একান্ত মনেৰে মোক কামনা কৰিছা, মই তোমাক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। সেই ৰেলখনত যেনেকৈ মাক ডবাৰ শেষৰ ডবাটোত বহি গৈছিল, ঠিক তেনেকৈ কি ঠিক ঈশ্বৰ আপোনাৰ মোৰ কাষতেই গতি কৰিছে, আপোনাৰ মোৰ লগত, সেইটো এটা বিশ্বাস। গতিকে আপুনি মই কেতিয়াও এই গোটেই জীৱনটোত অকলশৰীয়া নহয়। অন্ততঃ ঈশ্বৰৰ সেই আশীৰ্বাদৰ হাতখন আপোনাৰ মোৰ হাতত সদায় আছে, আপোনাৰ মোৰ শিৰত সদায় আছে। এটা নতুন প্ৰজন্মৰ প্ৰাসংগিক বিষয় বুলি কোৱাৰ লগে লগে এই আধ্যাত্মিকতাৰ বিষয়টো প্ৰয়োজনীয়তা আছেই। বৰ্তমান সময়ত আমাক আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ লগত যদি সংযোজন ঘটায়, তেন্তে নৈতিক শিক্ষাৰ কথা আপুনি মই ক'ব লাগিব। আমি যে সততে বাতৰি কাকতত বা টিভিত বহু ঋণাত্মক বা বাতৰি দেখিবলৈ পাওঁ, যিবোৰ দেখিলে আপোনালোকৰ হৃদয়খনে হয়তো হাহাকাৰ কৰে। আপোনালোকে হয়তো ক'ৰবাত আনে নেদেখাকৈ কান্দিবলৈ আৰম্ভ কৰে কোঠাৰ একোণত, যে মোৰ ল'ৰাটোৰ এনেকুৱা নহওক, মোৰ ছোৱালীজনীৰ এনেকুৱা নহওক। প্ৰতিদিনেই যেতিয়া আপুনি নৈতিক স্খলনৰ বাতৰি পায়, সেইদিনা ক'ব নোৱাৰাকৈ আপোনাৰ বুকুখনত অজান শোক এটাই খুন্দা মাৰি ধৰে। আপুনি হয়তো লগৰ চাৰিজনক লগ পোৱাৰ লগে লগে কথাখিনি কয় যে আজি এনেকুৱা বাতৰি এটা পালোঁ, গম পাইছানে? তোমালোকৰ ছোৱালীজনী সময়মতে ঘৰলৈ আহেনে? তোমাৰ ল'ৰাটো সময়মতে ঘৰলৈ আহিছেনে? কাৰ লগত বা ফুৰিছে? আমাৰ ছোৱালীজনী কিন্তু অকণমান দেৰি কৰিছে। সেই ভয়টো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে। কিন্তু সেই নৈতিক শিক্ষা, নৈতিক স্খলনৰ বাবে আমি কাক জগৰীয়া কৰোঁ? আমি সদায় আনক জগৰীয়া কৰোঁ, যিটো ভেটি কিন্তু ঘৰখনৰ পৰা আৰম্ভ হয়।
আধ্যাত্মিকতাৰ ভেটিৰ কিন্তু ঘৰখনতে নৈতিক শিক্ষা আৰম্ভ হয়। ঘৰখনত যদি আপুনি আপোনাৰ ছোৱালীজনীক বা আপোনাৰ সন্তানক আপুনি খুৱাব পাৰিছে, পিন্ধাব পাৰিছে, তেন্তে নৈতিক শিক্ষা দিব নোৱাৰাৰ কিবা কাৰণ আছেনে? পূৰ্বৰ সমাজখনেতো সেইখিনিও কৰিছিল। অঙহী বঙহী পৰিয়াল প্ৰত্যেকেই শাসন কৰিছিল। কিন্তু এতিয়া পৰিয়ালবোৰ সৰু হ'ল, যৌথ পৰিয়ালবোৰ নোহোৱা হ'ল। গতিকে ইয়াত বৰদেউতা, খুৰী বা আপাদেউ, নিচাদেৱে সেই ভতিজাক শাসন নকৰা হ'ল, কাৰণ কৰিলে সেইখন ঘৰে বেয়া পায়। তেওঁলোকে হয়তো বিনা দ্বিধাই কৈ দিব পৰা হ'ল যে মোৰ ল'ৰা ছোৱালীক শাসন কৰিবলৈ তোমালোক কোন। গাঁৱৰ বয়োজ্যেষ্ঠ এগৰাকীয়ে যদি কয় যে তোমাৰ ল'ৰাটোৱে খুব জোৰত বাইকখন চলাই পাৰ হৈ গৈছে, তোমাৰ ছোৱালীজনীয়ে কালি অকণমান অভদ্ৰ আচৰণ কৰিছে, কিবা এটা চাবাচোন, সেই বুলি কোৱাৰ লগে লগে পিতৃ মাতৃৰ বিনা দ্বিধাই আজিকালি একাংশৰ উত্তৰ আহি পৰে যে মোৰ ল'ৰা ছোৱালীক শাসন কৰিবলৈ তেওঁলোক কোন, চাম নহয় তেওঁলোকৰ ল'ৰা ছোৱালীয়েনো কি ফালিছে, হয়নে? এই যিটো ধাৰণা আহি গ'ল, তাৰ পাছত আমি সুখ কৰোঁ, আমি দুখ পাওঁ, কষ্ট কৰোঁ, কান্দোঁ আমি যে নহ'বলগীয়া কিবা এটা আমাৰ লগত হৈ গ'ল। কিন্তু আৰম্ভণিতেই যদি নৈতিক শিক্ষাৰ ভেটিটো মজবুত থাকে, আধ্যাত্মিক শিক্ষা যদি থাকে প্ৰত্যেকখন ঘৰতে, তেন্তে সেইখন ঘৰত কেতিয়াবা দয়াৰ কমি হ'ব পাৰেনে? দয়া নোহোৱা হ'ব পাৰেনে? সেইখনত ত্যাগ নোহোৱা হ'ব পাৰেনে? সেইখন ঘৰত মই ভাবোঁ মৰম, চেনেহ, শ্ৰদ্ধা, সন্মান, আৱেগ, অনুভূতি সকলোখিনি সেইখন ঘৰত গিজাই থাকিব, যিখন ঘৰত আৰম্ভণিৰ পৰা আধ্যাত্মিক শিক্ষা আৰু নৈতিক শিক্ষা থাকিব। নৈতিকতাৰ স্খলন বুলি ক'লে মোৰ হৃদয় চুই যোৱা এটা খুব দুখ লগা কাহিনী। এই ঘটনাটো আছিল লক্ষ্ণৌৰ। সেই কথাটো মনত পৰাৰ লগে লগে মোৰ আজিও মনটো ক'ৰবাত হাহাকাৰ কৰি উঠে যে সমাজখন সঁচাকৈ কোন দিশে গতি কৰিছে। কাহিনীটো আছিল লক্ষ্ণৌৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ। সেনা বিষয়াগৰাকীয়ে বৰ কষ্ট কৰি নিজে সেনা বিষয়া হিচাপে নিজক চিনাকি দিছিল। খুব দৰিদ্ৰ পৰিয়ালৰ সন্তান, বহু কষ্ট কৰি তেওঁৰ চাকৰিটো হ'ল সেনা বিষয়া হিচাপে। তাৰ পাছত তেওঁৰ প্ৰেমিকাক তেওঁ বিয়া কৰালে, দুয়োগৰাকীৰ সুখৰ সংসাৰ। এতিয়া সেনা বিষয়াগৰাকী বিবাহপাশত আবদ্ধ হোৱাৰ পাছত দুয়োগৰাকীৰ সুখৰ সংসাৰ আৰম্ভ হ'ল। বৰ ভাল লগাকৈ পৰিয়ালটো আগবাঢ়ি আছিল, সকলোবোৰ ভাল লগা, ঈশ্বৰ আছে তেওঁলোকৰ লগত, গতিকে ঈশ্বৰ ভকতিটো আছে, সকলোবোৰ ভাল লগাকৈ এটাৰ পাছত আন এটা দিন পাৰ হৈ গৈ আছে। লাহে লাহে তেওঁলোকৰ জীৱনলৈ দুটি সন্তান আহিল। সন্তান দুটিক এই যে কয় বৰ মৰমেৰে, মাটিত থ'লে বোলে পৰুৱাই খায়, মূৰত থ'লে বোলে ওকণিয়ে খায়, কেনেকৈ ৰাখিব? ইমান মৰম, তাতে সেনা বিষয়াৰ সন্তান। গতিকে দুয়োটা ল'ৰাক ইমানেই মৰমত ৰাখিছে, ভাল স্কুলত পঢ়ুৱাইছে, যিটোকে বিচাৰে সেইটোকে আনি দিছে। মুঠতে তোমালোক ভাল হোৱা, তোমালোক ভাল মানুহ হোৱা। মাকে সৰ্বস্ব উজাৰি লালন পালন কৰিছে। দুয়োটা ল'ৰা ডাঙৰ হ'ল। লাহে লাহে ল'ৰা ডাঙৰ হোৱাৰ পাছত আৰু ভাল স্কুলত দিলে। এবাৰ আন চহৰলৈ লৈ গ'ল। তাৰ পাছত উচ্চ শিক্ষাৰ বাবে তেওঁলোক বিদেশলৈ গ'ল। এতিয়া ল'ৰা দুটা বিদেশত থাকে, উচ্চ শিক্ষাৰে শিক্ষিত, তাতেই দুয়োগৰাকীয়ে চাকৰিও পালে এটা সময়ত। এতিয়া দুয়োগৰাকীয়ে চাকৰি পালে, চাকৰি পোৱাৰ পাছত লাহে লাহে দুয়োগৰাকী ঘৰলৈ আহিবলৈ সময় নোপোৱা হ'ল। ইফালে ঘৰত মাকৰ বুকুখনে হাহাকাৰ কৰি থাকে, কাৰণ হাজাৰ হ'লেও নিজৰ সন্তানক মাতৃয়ে কেতিয়াও পাহৰিব নোৱাৰে, লাগিলে তেওঁ অপৰাধেই নহওক কিয়, কেতিয়াও পাহৰিব নোৱাৰে মাতৃয়ে। আৰু পিতৃয়েও নোৱাৰে, পিতৃয়ে দেখুৱাই কান্দিব নোৱাৰে, কিন্তু হৃদয়ত সেই সুখ কঢ়িয়াই ফুৰে। এতিয়া মাকে সদায় তেওঁক কয় বোলে শুনাচোন, তুমি কিবাকৈ দুয়োটাক খবৰ এটা দিব নোৱাৰানে? মোৰ দেখোন লাহে লাহে গাটো বেয়া হৈ আহিছে, কোনদিনা বা মই গুচি যাওঁ, মোৰ তাহাঁতক দুয়োটাক চাবলৈ বৰ মন গৈছে। তুমি কিবাকৈ খবৰ এটা দি দুয়োটাক মাতি পঠিওৱাচোন, মই ডাঙৰ বোপা আৰু সৰু বোপাক এবাৰ চাইহে মৰিব বিচাৰোঁ। দেউতাকে কি কৰিব, উপায়হীন। ইখনৰ পাছত সিখন চিঠি, সিখনৰ পাছত সিখন চিঠি, দুয়োটা ল'ৰালৈ বহুবাৰ চিঠি দিলে, কিন্তু এখনো চিঠিৰ উত্তৰ নাহিল। এনেকৈ বাট চাওঁতে চাওঁতে দুয়োগৰাকীৰ বয়স হৈ শেষত তেওঁৰ মাতৃৰ মৃত্যুৱেই হ'ল। ল'ৰা ছোৱালী দুটা মুখ চাব নোপোৱাকৈ শেষ মুহূৰ্তও, যেতিয়া জিঅ'টো ওলাই যোৱাৰ সেই সময়খিনিতো শেষ মুহূৰ্তও কৈছে ইহঁত দুটা নাহিল ন। মানুহগৰাকীয়ে মাত্ৰ নিৰলে চকুলো টুকিছে, এটা উত্তৰ দিয়া নাই। তাৰপিছত তেওঁৰ অকণমান খং উঠিছে যে ইমান পঢ়ালোঁ, ইমান মৰম কৰিলোঁ, ইমান ডাঙৰ কৰিলোঁ, তহঁত দুটাৰ বাবে ইমান কষ্ট স্বীকাৰ কৰিলোঁ, মাৰৰ মৃত্যুটো তহঁত আহিব নোৱাৰিলি। এইবাৰ অলপ খং উঠি তেওঁ আৰু এখন চিঠি লিখিলে, তহঁতৰ বাবে বাট চাই চাই তহঁতৰ মাৰ মৃত্যু হৈছে, গতিকে অন্তত মানুহগৰাকীক শেষ বিদায় দিবলৈ তহঁত আহ, মই দুয়োটাক
তহঁতৰ দেউতাৰ হিচাপে অনুৰোধ কৰিছোঁ। এগৰাকী দুৰ্ভগীয়া পিতৃৰ এক আঁতৰ আহ্বান। তহঁত দুয়োটাই অন্তত 2টা দিনৰ ছুটি লৈ হ'লেও মাৰৰ এই অন্ত্যেষ্টিক্ৰিয়াখিনি তহঁতে অন্তত কৰি থৈ যাহি। এতিয়া দুয়োগৰাকী চিঠিখন কিন্তু পাইছে। তাৰ পাছত এগৰাকী আহি ঘৰ ওলালহি, সৰুগৰাকী আহিল। মাকক কিন্তু চোতালতে থৈ দিছে সহজ, কাৰণ ল'ৰা আহিব অন্ত্যেষ্টিক্ৰিয়া কৰিব, গতিকে দেউতাকে চুবলৈ দিয়া নাই গাঁৱৰ মানুহক যে ল'ৰা আহিব, সেইখিনি কাম ল'ৰাই কৰিব। তাৰ পাছত সৰু ল'ৰা যেতিয়া আহিল, দেউতাকে সুধিছে কিয় দাদা নাহিল? সি কৈছে অঁ দাদা নাহিল। তে দাদা কিয় নাহিল? চিঠিখন সি পোৱা নাছিল ডাঙৰ বোপাই? বোলে পাইছিল। বোলে কিয় নাহিল তই মোক ক। তেতিয়া দেউতাকে যেতিয়া অকণমান খঙত সুধিছে, তেতিয়া সৰু ল'ৰাটোৱে ক'বলৈ বাধ্য। সৰু ল'ৰাটোৱে কৈছে, দাদাই কৈছে যিহেতু আমাৰ সময় খুব কম, আমি ছুটি নাপাওঁ, গতিকে আমি দুয়োটাই ভগাই লৈছোঁ। মাৰ মৃত্যুত তই যা, দেউতা মৰিলে মই যাম। এই কথাষাৰ যেতিয়া দেউতাকে শুনিছে সৰু ল'ৰাটোৰ পৰা যে মাৰ মৃত্যু হওঁতে তই যা, যেতিয়া দেউতাৰ মৃত্যু হ'ব তেতিয়া মই যাম দে ছুটি লৈ, দুয়োটাই ভগাই লৈছে। তাৰপিছত আৰু দেউতাকে মাত বোল কৰা নাই, ভিতৰলৈ গৈছে। অকণমান সময়ৰ পাছত সেই ৰুমটোৰ পৰা এটা গুলীৰ শব্দ আহিছে। গুলীৰ শব্দ আহোঁতে সকলো দৌৰ মাৰি গৈছে কোঠাটোলৈ। এইটো সঁচা ঘটনা, লক্ষ্ণৌৰ। দৌৰ মাৰি গৈছে কোঠাটোলৈ। কোঠাটোত গৈ তেতিয়া দেখিছে মানুহজনে আত্মহত্যা কৰিছে। কিন্তু এটা টোকা লিখি থৈ গৈছে নিজৰ ডাঙৰ ল'ৰাটোৰ বাবে। তই আৰু সময় নষ্ট কৰি আহিব নালাগে ডাঙৰ বোপা, সৰু বোপা আহিল নহয়, ইয়ে আমাৰ দুটাৰ কামখিনি কৰি থৈ যাব দে। তহঁত দুটাই আৰু আমাৰ বাবে সময় নষ্ট কৰিব নালাগে। এয়া সময়, আমি ইমান ব্যস্ত, এটা চাকৰিত বা অধ্যয়নত বা ভিন্ন কামত আমি ইমান ব্যস্ত, সম্পৰ্কৰ ক'ৰবাত সেই বান্ধোন, সেই কটকটীয়া সম্পৰ্কৰ আমেজ বা আৱেগ, মৰম, আদৰ ক'ৰবাত আপুনি মই পাহৰি পেলাবলৈ আৰম্ভ কৰিছোঁ। সেই নিৰ্দিষ্ট সময়খিনিত, শেষ মুহূৰ্তটো পিতৃ মাতৃৰ কাষত থিয় দিব নোৱাৰিল সন্তান, কিন্তু সেই সন্তানক ডাঙৰ কৰিবৰ বাবে গোটেই জীৱনটো কষ্ট কৰিলে পিতৃ মাতৃয়ে। আপোনাৰ মোৰ সন্মুখত এতিয়া কৰ্তব্য কি? ইয়াত যে পঢ়ি আছে নতুন প্ৰজন্মৰ আজি বহু, এওঁলোক হয়তো আধ্যাত্মিক চিন্তাৰে খুব শক্তিশালী মনৰ। এতিয়া আপোনাৰ মোৰ সন্মুখত এতিয়া আটাইতকৈ ডাঙৰ কৰ্ম কি? প্ৰথম সেৱা আমি ক'ৰ পৰা আৰম্ভ কৰিম? আমাৰ ঘৰখনৰ পৰাই নহয় জানো? মোৰ ঘৰত নৰিয়া মা পৰি আছে, দেউতাও যদি অসুস্থ হৈ পৰি আছে, তাৰ পাছত মই যদি আন ধৰ্ম কৰিবৰ বাবে ক'ৰবাত দীঘলীয়া ভাষণ দি ফুৰিছোঁ, সেইটোৱে মোৰ কিবা জীৱনৰ শুদ্ধি হ'বনে? সেইটো মোৰ কিবা সেৱাৰ কৰ্ম হ'বনে? প্ৰথম মোৰ কৰ্মই ধৰ্ম, মোৰ সেৱাৰ ধৰ্মটো ক'ৰ পৰা আৰম্ভ হ'ল? মোৰ ঘৰখনৰ পৰা। সেই মানুহৰ সেৱা, অন্ততঃ মানুহ বুলি এটা অনুভৱ, অন্ততঃ মানুহ বুলি ইজনে সিজনক কৰা সেৱা, সেইটোৰ পৰা আধ্যাত্মিকতা আৰম্ভ হয়। গতিকে নৈতিক শিক্ষাৰ কথা ক'বলৈ যাওঁতে সেই আৰম্ভণি খোজবোৰ, এজনে আনজনক বুজি পোৱা, এটা সম্পৰ্কই আন এটা সম্পৰ্কক বুজি পোৱা, তাৰ মাজৰ শ্ৰদ্ধা নামৰ যিটো শব্দ, সেই শব্দটোৰ অনুভৱ প্ৰত্যেকখন ঘৰতে শিপাই থকাটো প্ৰয়োজন। নহ'লে আপুনি ডাঙৰ হোৱাৰ পাছত সেইজনক শ্ৰদ্ধা কি, মৰম কি, আদৰ কি, সেয়া শিকাব নোৱাৰে। সেইবাবেই আজিৰ সময়ত বহু প্ৰতিষ্ঠিত হোৱা মানুহে আচাৰ ব্যৱহাৰ কৰিব নাজানে, বহু প্ৰতিষ্ঠিত মানুহে আচৰণ কৰিব নাজানে। তেওঁলোকে এনেকুৱা দুই এষাৰ কথা কৈ দিব, আপোনাৰ বুকুত শিলে বিন্ধা দি বিন্ধিব। সেইবোৰ আৰম্ভ ক'ত হ'ব লাগে? সেইবোৰ ঘৰখনৰ পৰা আৰম্ভ হয়। গতিকে সেই আৰম্ভণি ভেটিটোৱেই যদি মজবুত হয় এখন অসমীয়া ঘৰৰ, সেইবোৰ আগতে খুব শক্তিশালী আছিল, লাহে লাহে নোহোৱা হৈছে। নোহোৱা হোৱাৰ বহু কাৰণ, নোহোৱা হোৱাৰ কাৰণবোৰৰ ভিতৰত যদি মই আপোনাক ফঁহিয়াই চাবলৈ কওঁ, তেন্তে আপোনালোকৰ মনত বহু কথাই দোলা দিব। তাৰ ভিতৰত পৰিৱৰ্তনশীল সমাজ, তাৰ ভিতৰত অতি আধুনিকতাৰ পৰশ, তাৰ ভিতৰত প্ৰযুক্তিৰ নিয়ন্ত্ৰণ কৰিব নজনা বা ব্যৱহাৰ কৰিব নজনা, সেইটোৱে আমাৰ মনটো উতনোৱা কৰিবলৈ আৰম্ভ কৰিছে। আৰু তাৰ পাছত আহি পৰে আমি স্থিতপজ্ঞ হ'ব নোৱাৰা, আৰু লগতে আহি পৰে আমি কৰ্ম বিমুখ হৈ থকা, কাৰণ আমি এটা কামত ব্যস্ত হৈ নথকা, এটা কামত আমি অগ্ৰসৰ নোহোৱা। বাট একেবাৰে যদি এজন ব্যক্তি খুব সাধাৰণভাৱে থাকে, একো নকৰাকৈ থাকে, তেন্তে সেই ব্যক্তিজনৰ মনত বিভিন্ন ধৰণৰ চিন্তাই গ্ৰাস কৰিব পাৰে। সেয়া পজিটিভো হ'ব পাৰে, নেগেটিভো হ'ব পাৰে, সেয়া ধনাত্মকো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে। গতিকে তাৰ বাবে আপোনাৰ মনটোক আপুনি কিমান ব্যস্ত কৰি ৰাখিছে, তাৰ বাবে আপুনি আপোনাৰ সন্তানক কিমান মানসিকভাৱে শক্তিশালী কৰি ৰাখিছে, সেইটো আমাৰ বাবে খুব এটা
ডাঙৰ প্ৰত্যাহ্বান। এতিয়া বহু অভিভাৱকে আমাৰ সন্তানৰ দুখবোৰ সংগত জাপি দিব বিচাৰে, হয়নে? আমি সততে কৈ দিয়া যায় এই কথাষাৰ, এই কথাটো প্ৰত্যেকে স্বীকাৰো কৰে যে মোৰ ল'ৰাজনৰ কিবা এটা বেয়া হৈছে, তাৰ মানে সেই অমুকৰ ঘৰৰ ল'ৰাজনৰ লগত থকাৰ বাবে ল'ৰাটোৰ আচাৰ আচৰণ বেয়া হৈছে। সংগ দুখৰ প্ৰভাৱ নপৰা নহয়, কিন্তু সংগ সুখো আছে। বন্ধুত্বৰ কথা কি, সেয়া কৰ্ণতকৈ বেছি বিশেষ চৰিত্ৰ আছে নেকি আপোনাক বুজাব পৰা? কৰ্ণৰ পৰা বন্ধুত্বৰ সেয়া শিকিবলগীয়া আছে, যি সংগ সুখ হয়তো সেই বন্ধুত্ব যাক হেৰুৱাবৰ বাবে ভগৱান শ্ৰীকৃষ্ণই ৰণনীতি প্ৰস্তুত কৰিবলগীয়া হৈছিল, সেইজন বন্ধু আছিল কৰ্ণ। কিন্তু আজিৰ তাৰিখত কৰ্ণ দুৰ্যোধনৰ দৰে তেনে বন্ধুত্ব পোৱা যায় জানো? খুব আঙুলিৰ মূৰত গণিব পৰা, আৰু যি পাইছে তেওঁলোক খুব ভাগ্যৱান, তেওঁলোক খুব সৌভাগ্যশালী। সেইবাবে সংগ দুখটো প্ৰথমতে ফঁহিয়াই চোৱা যায় যে সংগ দুখে মানুহক শেষ কৰি দিয়ে লাহে লাহে। গতিকে সেইবাবে পিতৃ মাতৃয়ে চিন্তাত পৰাটো স্বাভাৱিক। পিতৃ মাতৃয়ে সদা চকু ৰখাটো খুব প্ৰয়োজনীয় যে মোৰ ল'ৰাৰ আচৰণৰ ওপৰত কাৰ প্ৰভাৱ পৰিছে বা কাৰ সংগত আছে, তেওঁলোক বাৰে বাৰে চকু ৰাখি থকাটো খুব প্ৰয়োজন। এদিন কৰিলে দুদিন কৰিলে ল'ৰাই বেয়া পাব, ছোৱালীয়ে বেয়া পাব, কিন্তু তাৰ পাছত তেওঁলোকে যেতিয়া অনুভৱ কৰিব যে পিতৃ মাতৃয়ে অন্ততঃ মোৰ বাবে, আমাৰ পৰিয়ালটোৱে অন্ততঃ মোৰ বাবে, কাৰণ মোৰ পৰা আশা কৰে, সমাজখনে আশা কৰিছে, আমাৰ গাঁওখনে আশা কৰিছে, গতিকে মই ভালকৈ থাকিব লাগিব, তাৰ বাবে তেতিয়া সংগ নিৰ্বাচনো ভাল কৰি ল'ব। যদি গোটেই সংগই বেয়া আছিল, তেনে প্ৰত্যেকেই আত্মশুদ্ধিৰ কথাবোৰ আলোচনা কৰিবলৈ আৰম্ভ কৰিব। এজন ফটোগ্ৰাফাৰে খুব ভাল ফটো উঠায়, তেওঁক প্ৰয়োজন হ'ল এজন শান্ত মানুহৰ ফটো উঠোৱা। তাৰ পাছত এজন শান্ত ল'ৰা বিচাৰি বিচাৰি তেওঁ এখন বিশ্ববিদ্যালয়লৈ গ'ল। বিশ্ববিদ্যালয়খনত দেখিছে যে এজন ল'ৰা খুব ধুনীয়া, ইমানেই শান্ত ল'ৰাজন দেখি তেওঁৰ খুব মৰম লাগিল, লগে লগে নিজৰ কেমেৰাত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁ এটা প্ৰতিযোগিতালৈ ফটোখন পঠিয়ালে যে এইজন আটাইতকৈ শান্ত ল'ৰাৰ ফটো। গতিকে শান্ত ল'ৰাজনৰ আলোকচিত্ৰ চাই সকলোৱে ভাল পাল। তাৰপাছত ভাবিলে ফটোগ্ৰাফাৰগৰাকীয়ে যে মই অকণমান বেলেগ কিবা এটাও এবাৰ কৰি চাম। 10 বছৰৰ পাছত সেই ফটোগ্ৰাফাৰগৰাকীয়ে কি কৰিলে, এটা ভয়ানক ছবি কঢ়িয়াই ফুৰা এজন মানুহ বিচাৰিলে, যে মই শান্ত মানুহ এজনৰ ছবি এখন তুলি মই ইমান সমাদৰ লাভ কৰিছিলোঁ, গতিকে এইবাৰ মই অকণমান ভয়ানক ছবি এখন মই তুলিম মোৰ কেমেৰাত। সেইবুলি তেওঁ কাৰাগাৰে কাৰাগাৰে ঘূৰিবলৈ আৰম্ভ কৰিলে। এতিয়া কাৰাগাৰে কাৰাগাৰে ঘূৰোঁতে ঘূৰোঁতে এটা বিশেষ কাৰাগাৰত গৈ উপস্থিত হ'ল। তাত গৈ দেখিছে যে এজন মানুহ খুব ভয়ানক, বিভৎস, তেওঁৰ আচৰণ দেখিয়ে খুব ভয় লগা। তাৰপিছত জেলৰ আন পৰীক্ষক যিগৰাকী আছিল, কাৰাধীক্ষকগৰাকীক সুধিলে যে মই এজন ভয়ানক মানুহৰ ফটো ল'ব বিচাৰিছোঁ, মই এজন ফটোগ্ৰাফাৰ, মই এখেতৰ ফটোখন ল'ব পাৰোঁনে? বোলে কয়দীগৰাকীক আপুনি এবাৰ সুধি লওক। এতিয়া কয়দীক সুধিলে যে মই আপোনাৰ এখন ফটো ল'ব বিচাৰোঁ। বোলে কেলে? না আপুনি খুব ভয়ানক। তাৰপৰা তেওঁ কৈছে কিয় ফটোখন ল'ব লাগে, ভয়ানক হ'লেই ফটো উঠাব লাগে নেকি? তাৰ বোলে নহয়, মই আজিৰ পৰা 10 বছৰ আগত এজন শান্ত মানুহৰ ফটো উঠাইছিলোঁ, সেই ফটোখনে খুব সমাদৰ লাভ কৰিছিল, গতিকে মানুহৰ ভয়ানক হ'লে মানুহ কেনেকুৱা হয়, মই সেই ফটোখন মোৰ কেমেৰাত উঠাব বিচাৰিছোঁ, মই আবদ্ধ কৰিব বিচাৰিছোঁ। বোলে মোক আগতে প্ৰথমে দেখুৱাই লোৱা যে সেই শান্ত মানুহজন কোন আছিল। যেতিয়া ফটোখন দেখুৱাই দিলে, মানুহজনে শুকাই কান্দিছে। বোলে 10 বছৰ আগত এইজন ময়ে আছিলোঁ। বোলে কেনেকৈ? 10 বছৰ আগত এখন বিশ্ববিদ্যালয়ত তোলা আপুনি এখন ফটো, মই খুব শান্ত আছিলোঁ, খুব মেধাৱী আছিলোঁ, কিন্তু মোৰ সংগ দুখত, মোৰ কালক্ৰমত মই লাহে লাহে সংগ দুখত 2-এটা সৰু সৰু অপৰাধ কৰিলোঁ। তাৰ পাছত লাহে লাহে অপৰাধ কৰি ভাল লগা হ'ল, মই ডাঙৰ ডাঙৰ অপৰাধ কৰিবলৈ আৰম্ভ কৰিলোঁ, তাৰ পাছত আজি মই কাৰাগাৰত। সেই যে পৰিৱৰ্তনটো, মাত্ৰ 10 বছৰ এজন শান্ত মানুহ ভয়ানক হৈ গ'ল। কোন মুহূৰ্তত কেনেকৈ মই পৰিৱৰ্তন হওঁ, সেইটো আপুনি মই ক'ব নোৱাৰোঁ, কাৰণ পৰিৱেশ পৰিস্থিতিয়ে আপোনাক মোক সততে সলনি কৰি পেলায়। গতিকে সেইটোৰ বাবে আপুনি মই প্ৰত্যেকটো মুহূৰ্তত সদা সচেতন হৈ থাকিব লাগিব, নহয় জানো? এতিয়া সংগ দুখ বুলি কোৱাৰ লগে লগে মই নিচাৰ কৰাল গ্লাসত পৰাৰ যিটো আমাৰ সমস্যা, শেহতীয়াকৈ সেই ক্ষেত্ৰতো কিন্তু মই সেই গ্ৰুপটোক বা সেই দলটোক দুখিব বিচাৰিম, যিটো দলে অকণমান সময় জ্যেষ্ঠজন আঁতৰি যোৱাৰ লগে লগে এটা পেকেট জোকাৰিবলৈ আৰম্ভ কৰে, যিটো দলে অকণমান গধূলি হোৱাৰ লগে লগে ঘৰখনত ফাঁকি দি বাঁহ তলে গছ তলে অকণমান ৱাইন শ্বপ এখনৰ পৰা সোমৰস আনি সেই গছজোপাৰ তলত বহি সেইখিনি খাবলৈ আৰম্ভ কৰে। আৰু সেই দলটোৱে যিকোনো ধৰণৰ কাৰ্য সংঘটিত কৰিব পাৰে। আলোচনাবোৰ তেনেকৈ হয়, তাৰ পৰা আৰম্ভ হয়, এই পেকেটটো জোকৰাৰ পৰা আৰম্ভ হয়। আমি ভাবি থাকোঁ যে এইটো সৰু কথা, এইটো সৰু কথা, কোনোবাই এটা গুটখাৰ পেকেট খাইছে, তেওঁ খাইছে, তেওঁৰ কথা, এইটো ব্যক্তিগত কথা। কিন্তু আপুনি ভালকৈ যদি নিৰীক্ষণ কৰে, সেইটো এটা ভাল দল, এজনে অকলে নাখায়,
সেইটো এনেকুৱা এটা একতা তেওঁলোকৰ মাজত যে এজনে এজনক এৰি নাখায়। ড্ৰাগছো তেনেকুৱা বা সুৰাও তেনেকুৱা, যি এজনে খায় আনজনক লগতে লৈ যায়। প্ৰথম দিনা ফ্ৰীকৈ খুৱায় যে আজি পইচা দিব নালাগে, এনেই খা, ঘৰত কিন্তু মা দেউতাক নকবি, এইটো বহুত দামী বস্তু, তোকহে খাবলৈ দিছোঁ। এতিয়া খালে পিছদিনাৰ পৰা ক'ব যে পাৰিলে 10 টকা এটা লৈ আহিবি, তাৰ পিছদিনা ক'ব যে পাৰিলে 50 টকা এটা লৈ আহিবি, তাৰ পিছদিনা 100 টকা যেতিয়া পইচা নোহোৱা হ'ল মনে মনে মাকৰ অলংকাৰ পৰ্যন্ত বেছি দিব ল'ৰাই। সেইটো তেনেকৈ আৰম্ভ হয়। এই যে সৰু সৰু গোটবোৰ, এই গুটকাৰ পেকেট জোকাৰি থকাৰ সেই গোটটোৰ পৰা আৰম্ভ হ'লনে লাহে লাহে, তাৰপাছতে ডাঙৰ গোটলৈ পৰিৱৰ্তন হ'ল। তাৰপৰা সেই গোটটোলৈ যাবলৈ হাহাকাৰ কৰি ফুৰে। এই সম্পৰ্কৰ মাজৰ পৰা মানুহৰ মাজত থাকিব নোৱাৰা হয়। দুটা কথা বেছি দেৰি শুনি থাকিব নোৱাৰে, শ্ৰেণী কোঠাত থাকিব নোৱাৰে, বিহুৱে সংক্ৰান্তিয়ে নোৱাৰে আত্মীয়ৰ লগত থাকিবলৈ। ক'ত থাকিব বিচাৰে? এই গছতলে বাঁহতলে থাকিব বিচাৰে। কিয় থাকিব বিচাৰে? অকণমান খাই লৈ মাতাল হ'ব বিচাৰে। কিয় হ'ব বিচাৰে? তেতিয়া অদ্ভুত আচৰণ কৰিব পাৰে, সেইটো আসুৰিক তৃপ্তি যেন অনুভৱ কৰিব পাৰে। সেইটো কিয় হ'বলৈ আৰম্ভ কৰিছে? সেইটো নৈতিকতাৰ স্খলন। সেইটো কিয় হৈছে? তেওঁৰ হৃদয়ত আধ্যাত্মিক চেতনা নাই। অন্ততঃ তেওঁ সেইটো অনুভৱ কৰিব পৰা নাই যে এইটোৱে মোৰ শৰীৰটো, মোৰ সমাজখন আৰু মোৰ মনটো, এই সকলোখিনিক মোৰ ক্ষতি কৰি আছে। গতিকে সেইটো উপলব্ধি কৰিব নোৱাৰাজনক উপলব্ধি কৰাবলৈ আপোনাৰ মোৰ প্ৰধান আৰু প্ৰথম কৰ্তব্যটো হৈছে আপোনাৰ ঘৰখনত তেনেকুৱা এটা পৰিৱেশ আপুনি গঢ় দিব লাগিব। আৰু প্ৰথম মা। নেপোলিয়ন বোনাপাৰ্টে কৈছিল যে এগৰাকী নাৰীয়ে গোটেই সমাজখন শুধৰাই দিব পাৰে। এগৰাকী নাৰী দিয়ে এখন ভাল সমাজ উপহাৰ পাব। গতিকে সেই নাৰীগৰাকীৰ প্ৰথম পিতৃৰ প্ৰতি অকণমান ভয় এটা বেছিকৈ থাকে, কিন্তু মাতৃৰ প্ৰতি সেই ভয়টো ইমান নাথাকে। গতিকে মাতৃয়ে প্ৰথম অৱস্থাতে বন্ধুত্বসুলভ আচৰণেৰে আৰম্ভণিৰ সেই খোজবোৰ সন্তানক কটকটীয়া কৰিব পাৰে, যাতে সন্তানেও ভাবিবলৈ বাধ্য হয় যে মাক ফাঁকি দি মই অন্তত এইটো কাম কৰিব নোৱাৰোঁ। গতিকে খুব সহজভাৱে যদি মই আপোনাক কওঁ যে নৈতিক শিক্ষাৰ ভেটিটো বা আমাৰ এই আচৰণবোৰ সুৰাৰ কৰাল গ্ৰাসত পৰা এই বতৰাবোৰ যে আমি পাওঁ, তাৰ কিন্তু পোনচাতে দুখ অভিভাৱকৰ গাত, কাৰণ অভিভাৱকে সেইখিনি খবৰ সময়মতে হয়তো ৰাখিব পৰা নাই। গতিকে তাৰ পাছত যদি আপুনি কয় যে মোৰ সন্তান আমুকৰ লগত গৈহে সুৰাপান কৰিবলৈ শিকিছে, মই এইটো কথা অন্ততঃ আপোনালোকেও হয়তো অনুভৱ কৰিব, আজিলৈকে অসমত ক'ৰবাত এনেকুৱা যুৱক যুৱতী দেখিছেনে যাক এগৰাকীয়ে আন এগৰাকীক মুখ মেলি সুৰা বাকি দিছে? দিবলগীয়া হৈছেনে? কিন্তু গাখীৰ গিলাচটো আপুনি জোৰ কৰি খুৱাবলগীয়া হৈছে। কিন্তু গুটকাৰ পেকেটটো কহা আজোৰা লাগে, টনা আজোৰা লাগে তেওঁলোকৰ মাজত যে অকণমান দে। সুৰা ভাগ কৰি খাইছে, ভগাই খাইছে সকলোৱে, কিন্তু কোনেওতো কাকো মুখ ফালি খুৱাই দিয়া নাই, নিজৰ ইচ্ছাত খাইছে। গতিকে সেইখিনিতে তেওঁ মনৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিফল হ'ল। গতিকে মনৰ নিয়ন্ত্ৰণটো যদি কৰিব পাৰে, সেই সন্তানক কোনোবাই মুখ ফালি খুৱাব পাৰে নেকি? নাযাওঁ বুলি ক'লে কোনো সন্তানক কোনোৱে টানি নিব পাৰে নেকি ঘৰৰ পৰা? আপোনাৰ ছোৱালীজনী যদি নিশা 12 বজাত ক্লাবলৈ পাৰ্টি কৰিবলৈ নাযাওঁ বুলি কয়, কোনোৱে নিব পাৰিব নেকি? কাৰোবাৰ সাধ্য আছে আপোনাৰ ঘৰৰ পৰা আপোনাৰ ছোৱালীজনীক লৈ যাবলৈ? নিশ্চয়কৈ নাই। আপোনাৰ ছোৱালীজনীয়ে সামাজিক মাধ্যমত অশ্লীল আচৰণ নকৰোঁ বুলি ক'লে কোনোবাই জোৰ কৰি কৰোৱাব পাৰে নেকি? নোৱাৰে। সেই মনৰ নিয়ন্ত্ৰণ মই ভাবোঁ যে আৰু অধিক শক্তিশালী ৰূপত কৰাটো খুব প্ৰয়োজন, মানসিক স্বাস্থ্য অন্ততঃ সুস্থিৰ কৰি ৰাখিবৰ বাবে। কাৰণ পিছত দুখ কৰি কান্দি লাভ নাই, কাৰণ প্ৰথম অৱস্থাতে যদি আমি সেই কামখিনি আচলতে নকৰোঁ। তাৰ পাছত আহে দায়িত্ববোধ। নৈতিক শিক্ষাৰ লগে লগে দায়িত্ববোধ, এজন সন্তানৰ সামাজিক দায়বদ্ধতা, ব্যক্তিগত দায়বদ্ধতা। সেই দায়িত্ববোধ সন্তানে কেনেকৈ শিকিব? ঘৰখনৰ পৰা শিকিব। কেনেকৈ শিকিব? প্ৰথম আপুনি জাতিৰ কথা বতৰাবোৰ আৰম্ভ কৰালে। এই ধৰক এতিয়া বিহুটো পাৰ হৈ গ'ল, গতিকে এই বিহুটোত আপোনাৰ সন্তানক আপুনি ঘৰখনত শিকাব লাগিব যে বিহুত আমি কোনবোৰ পৰম্পৰা পালন কৰোঁ, কোনবোৰ কৃষ্টি সংস্কৃতি নিখুঁত ৰূপত, নিভাঁজ ৰূপত আমি চহা অসমীয়া পালন কৰি আহিছোঁ। গতিকে সেইখিনি পৰিৱেশটো ঘৰখনৰ পৰা আৰম্ভ হ'ল। ঘৰখনৰ পৰা কৃষিকৰ্ম আৰম্ভ হ'ল, ঘৰখনত জাতীয়তাবাদৰ কথাবোৰ আৰম্ভ হ'ল। ভাষা সংস্কৃতি, আমাৰ প্ৰত্যেকটো পৰম্পৰা নিখুঁতকৈ পালন কৰিবলৈ বা শ্ৰদ্ধা কৰিবলৈ সেইটোৰ প্ৰতি ঘৰখনৰ পৰা আৰম্ভ হ'ল। গতিকে সেই ভেটিটো মই ভাবোঁ যে জাতীয়তাবাদৰ সেই ভেটিটো ঘৰখনৰ পৰা অত্যাধিক শক্তিশালী হয়। আৰু তাৰ পাছত এটা পইণ্ট এটা মোৰ ৰৈ গৈছিল, এটা দিশ এটা যে প্ৰযুক্তিৰ নিয়ন্ত্ৰণ আৰু ব্যৱহাৰ। মই ভিন্ন মঞ্চত প্ৰযুক্তিৰ নিয়ন্ত্ৰণ আৰু ব্যৱহাৰ এই বিষয়ে কৈ আহিছোঁ। ক'লে আকৌ দুই এগৰাকী বোৱাৰীয়ে বেয়াও পায়, কিন্তু উপায় নাই, ৰাইজৰো দাবী থাকে যে আপুনি এই বিষয়টোৰ ওপৰত কওক। এতিয়াও মোৰ হাতলৈ এটা টোকা আহিছে যে বৰ্তমান সময়ত আমাৰ নাৰীসকলৰ আচৰণক লৈ দুই এটা কথা ক'ব লাগে। গতিকে এই ক্ষেত্ৰত মই সেই প্ৰযুক্তিৰ নিয়ন্ত্ৰণ আৰু ব্যৱহাৰ বুলি কৈয়ে আৰম্ভ কৰিব বিচাৰিছোঁ। সেই বুলি কোৱাৰ লগে লগে মই হাততে থকা এবেগ এতিয়া পৃথিৱীখনৰ কথাই আৰম্ভ কৰিব লাগিবনে? আজিকালি পুৱাটো আৰম্ভ হয়, হাই গাইজ, মই এয়া উঠিছোঁ, ব্ৰাছ কৰিছোঁ, এয়া আমাৰ শহুৰ দেউতাক চাহকাপ দিছোঁ, তাৰ পাছতে আৰম্ভ হয়
ঘৰখনত কাজিয়া লাগিল, দেখুৱাই দিলে। ঘৰখনত যি হয় প্ৰত্যেকটো মুহূৰ্ত তেওঁ স্নান কৰাৰ ভিডিঅ' পৰ্যন্ত সামাজিক মাধ্যমত তেওঁ দি দিয়ে। আগতে অসমীয়া জীয়ৰী বোৱাৰীয়ে দুৱাৰ বন্ধ কৰি ধুনীয়াকৈ কাপোৰ পিন্ধিছিল, এতিয়া কেমেৰাটো অন কৰি কাপোৰ পিন্ধে। অসমীয়া মানুহে চাদৰ মেখেলা পিন্ধিবলৈ শিকোৱা কেমেৰা অন কৰি, সেইটো হয়তো প্ৰথমবাৰ হৈছে অসমত, যিটো আটাইতকৈ লজ্জাজনক। একাংশই বেয়া পালেও মই কিন্তু সঁচা কথাটো কমেই, কাৰণ ই আমাৰ সমাজত এটা লাহে লাহে বেয়া প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। কাৰণ কণমানি ছোৱালী এজনে কি দেখিব? গাঁৱৰ যেতিয়া বোৱাৰী এগৰাকীয়ে সামাজিক মাধ্যমত যেতিয়া হাই গাইজ মই আজি চাদৰ মেখেলাযোৰ কেনেকৈ পিন্ধে দেখুৱাম বুলি কৈ একেবাৰে প্ৰথমৰ পৰা কাপোৰযোৰ খুলি যেতিয়া কেমেৰাটোৰ সন্মুখত পিন্ধি দেখুৱাব, কণমানি ছোৱালীগৰাকীয়ে কি ভাবিব? তেওঁতো লাহে লাহে তেনেকুৱা আচৰণে কৰিব। এই যে আচৰণবোৰ সামাজিক মাধ্যমত মাত্ৰ কেইটামান ডলাৰৰ বাবে নিজক উদঙাই দিয়াৰ যিটো প্ৰচেষ্টা, সেইটো বাৰু শুভ লক্ষণ নে? মই প্ৰশ্নটো আপোনালোকলৈ ঠেলিছোঁ। আপোনালোকে কি ভাবে? সেইটো শুভ লক্ষণ এটা জাতিৰ বাবে? সামাজিক মাধ্যমতো কৰিবলগীয়া আৰু বহু আছে, বহু ভাল কথাৰ আমি আলোচনা কৰিব পাৰোঁ, কিন্তু সেইখিনিৰ পৰা আঁতৰি সামাজিক মাধ্যমটোত ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি কেইটামান টকাৰ বাবে সামাজিক মাধ্যমত নিজক ইমান উজাৰি সকলোখিনি দেখুৱাই অশ্লীলতাৰ ভাণ্ডাৰ আপুনি কৈ শেষ কৰিব নোৱাৰে। আৰু একেবাৰে নিজৰ ওপৰত থকা আচলতে ক'ৰবাত বিশ্বাসকনো হেৰাই যায় যে মই অসমীয়া আছিলোঁ। সেইবোৰ দেখাৰ লগে লগে আত্মসন্মান বুলিও যে কিবা এটা আছে, সেইটো হয়তো ধোঁৱা চাঙত তুলি থয়। আত্মসন্মান বোলা বস্তুটো হয়তো ক'ৰবাত বৰপেৰাত তলা মাৰি ভৰাই থৈ সেইখিনি কাম হয়তো তেওঁলোকে কৰে। মই আচৰিত হৈছিলোঁ, সেইদিনা এগৰাকী মহিলাই সামাজিক মাধ্যমত লিখিছে যে আজি মাংস খাবলৈ মন গৈছে, আপোনালোকে এটকা এটকাকৈ দিলেও মই বহু টকা পাম, দিয়কচোন গাইজ। আপোনালোকে সামাজিক মাধ্যমত এটকা এটকাকৈ তুলি তেওঁ ঘৰত মাংস খাবলগীয়া হৈছে, আৰু এইটো সামাজিক মাধ্যমত লিখিছে। মই স্ক্ৰীনশ্বট ৰাখিছোঁ, এইটো মিছাকৈ কোৱা নাই। সেইটো তেওঁৰ এটা সামাজিক মাধ্যমত আগবঢ়োৱা মন্তব্য আছিল। সেইবোৰ আচৰণবোৰ ক'ৰ পৰা আৰম্ভ হৈছে, কেনেকৈ হ'ল? মই ভাবোঁ যেতিয়াৰ পৰা ফেচবুকে টকা দিবলৈ আৰম্ভ কৰিলে, ইউটিউবৰ পৰা অধিক টকা পাবলৈ ৰাইজে আৰম্ভ কৰিলে, তেতিয়াৰ পৰা আমাৰ সকলোৰে মনত, সাধাৰণ ৰাইজৰ মনত এটা ক্ৰিয়া কৰিলে যে যি হ'লেও হ'ব, পইচাটোতো পাম। ইয়াত সন্মানৰ কথা বতৰা নাহে, ইয়াত শ্ৰদ্ধা অশ্ৰদ্ধা এইবোৰৰ কথা বতৰা নাহে। গতিকে পইচা কেইটামান পাব লাগে, মুঠতে ভিডিঅ' বনাই যাব লাগে, সমাজে যি কয় কওক। তাৰ বাবে দৰকাৰ হ'লে আপোনাৰ ঘৰখনত থকা জ্যেষ্ঠসকল সমাজৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থাই নহওক কিয়, তেওঁলোকে কিন্তু সেইটো নামানে, সেইটো কৰিবই, কাৰণ কেইটামান টকা পাইছে। এইবোৰ আলোচনা কৰিবলগীয়া এটা কথা এতিয়া, কাৰণ নকৰোঁতে এনেকুৱা হৈছে, এটা সময়ত আমিও ভাবিছিলোঁ যে সামাজিক মাধ্যমত আটাইতকৈ অসামাজিক কাৰ্যকলাপ কৰা এইসকল মানুহক আমি আওকাণ কৰাই ভাল। কিন্তু বেমাৰটো এনেকুৱা, আওকাণ কৰোঁতে ই লাহে লাহে ইমান শিপাইছে, এতিয়া এনেকুৱা এটা পৰ্যায় য'ত নিয়ন্ত্ৰণ কৰিব আমি নোৱাৰা হৈ গ'ল।